কিন্তু শেহতীয়াকে এটা হলেও মানে উজনি অসম বুলি কৈছো মই নামনি অসমত যেহেতু ভাওনা নাই কিন্তু সোশ্যাল মিডিয়াই হওক বা আমাৰ ভাওনা জগতখনক জোকাৰি যোৱাকে এটা শেহতীয়াকে এটা বিতৰ্কত তোমাৰ নাম সাঙুৰ খালে এইটো তুমি কি বুলি কবা মই ডাইৰেক্টলি মই তোমাৰ পৰাই জানিব বিচাৰিছো ইয়াৰ মূল আঁৰত কি ঘটিছিলে ঘটনাটো সঁচাকে প্ৰাণজিৎ গায়নে কাৰোবাক কামুৰিছিলে নে নাই কামুৰা আজি তুমি একদম মুকলিকে আমাৰ দৰ্শকক কোৱা নমস্কাৰ চিনাকিৰ এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এই 3 মাহত আচলতে উজনি অসমৰ বিভিন্ন ঠাইত ভাওনা প্ৰতিযোগিতা আৰু ভাওনা সমাৰোহসমূহ অনুষ্ঠিত হৈ আছিল সেয়েহে ভাওনাৰ লগত জড়িত বিভিন্ন কলাকুশলীৰ লগতে বিচাৰক বা আমাৰ দুহাৰৰ ব্যক্তিসকল যথেষ্ট পৰিমাণে ব্যস্ত হৈ আছিল লগতে মইও আপোনালোকৰ বাবে ভিডিঅ' সংগ্ৰহ কৰিবৰ বাবে বিভিন্ন ভাওনা প্ৰতিযোগিতাত ব্যস্ত হৈ আছিলো সেয়েহে আপোনালোকৰ মৰমৰ অনুষ্ঠান চিনাকি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পৰা নাছিলো বহু ব্যক্তিয়ে কমেন্ট যোগে হওক বা হোৱাটছএপৰ যোগে হওক আমাক মেছেজ কৰি সুধি আছিল যে চিনাকি কি হ'ল চিনাকি লাগে মইও যথেষ্ট দুখিত আগবঢ়াব পৰা নাছিলো কিন্তু তেনে কমেন্ট বা মেছেজ সমূহে আমাক যথেষ্ট উৎসাহিত কৰে আমিও অনুভৱ কৰো যে চিনাকি আপোনালোকে যথেষ্ট ভাল পায় সেয়েহে এটা নতুন খণ্ডলৈ আপোনালোকৰ মাজত বহু দিনৰ মূৰত আহি উপস্থিত হৈছো আজি মোৰ সৈতে উপস্থিত আছে অসমৰ ভাওনা জগতৰ এজন সুদক্ষ অভিনেতা আচলতে বিভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰি দৰ্শকক মুগ্ধ কৰি ৰাখিছে কিন্তু বিশেষভাৱে আমি ভগৱানৰ চৰিত্ৰত তাৰো ভিতৰত বিশেষভাৱে শ্ৰীৰাম বুলি ক'লে যিখন মুখ আমাৰ সকলোৰে সন্মুখত ভাহি উঠে প্ৰাণজিৎ গায়ন আজি মোৰ সৈতে উপস্থিত আছে গতিকে আহক পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰো এয়া মোৰ সৈতে উপস্থিত আছে প্ৰাণজিৎ প্ৰথমতে তোমাক আমাৰ এই চিনাকি অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ প্ৰথমে মই আমাৰ শিৱসাগৰৰ অন্যতম এটি ইউটিউব চেনেল আমাৰ তাৰ স্বত্বাধিকাৰী প্ৰহ্লাদ দাই চলাই আছে PMB মিক্স সকলোৱে হয়তো PMB মিক্সক আঁকোৱালি লৈছে খুব কম দিনত তেওঁ ভাওনাক প্ৰসাৰৰ বাবে যি অহুপুৰুষাৰ্থ কৰিছে মানে ইমান য'তেই যাওঁ তাক মানে দেখো মানে তাৰ বাবে PMB মিক্সৰ সমূহ পৰিয়াললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ভাওনাক আগুৱাই নিওঁ আৰু লগতে PMB মিক্সৰ সমূহ সদস্যৰ লগতে অসমবাসীলৈ মই তেওঁলোকৰ শ্ৰী চৈতন্য চৰণলৈ ভক্তি ভৰা সেৱা লগতে সাংস্কৃতিক অভিবাদন জ্ঞাপন কৰিছো ধন্যবাদ ইমান ধুনীয়াকে আমাৰ চিনাকিটো দিয়াৰ কাৰণে ধন্যবাদ আচলতে ভাওনা এনেকুৱা এটা মাধ্যম এনেকুৱা এটা মানে বস্তু যিটো মই সৰুৰ পৰা যথেষ্ট ভাওনা বহুত ভাল পাওঁ কিন্তু ভাওনাক লৈ যে এনেকে মই কিবা এটা কৰিব পাৰিম কেতিয়াও ভবা নাছিলো যথেষ্ট মই ঘৰৰ পৰা বাহিৰতো আছিলো গতিকে ভাওনাক লৈ ভাওনা নিজে কৰিব নোৱাৰিলো কিন্তু বহুত হেঁপাহ আছিলে মোৰ দেউতা বায়ে নাছিলে কিন্তু মই নিজে ভাওনা কৰিবলৈ অভিনয় কৰিব নোৱাৰিলো সৰুতে কৰিছিলো আৰু কিন্তু এই মই যেতিয়া পৰা মই ঘৰলৈ আহিলো তেতিয়া মই ভাবি ললো যে ভাওনাক লৈ কিবা এটা কৰিলে মোক কৰিবলৈ ইচ্ছা আছিলে আৰু সেইটো কাৰণে মই চেনেলটো খুলিছিলো মই ভবা নাছিলো দৰ্শকে যে ইমান আঁকোৱালি ল'ব আৰু ভাওনাৰ যিসকল শিল্পী তেওঁলোকে আচলতে নিজৰ স্বাৰ্থ ত্যাগ কৰি অসমীয়া সংস্কৃতিটো ভাওনা সংস্কৃতিটোৰ কাৰণে যিমানখিনি তেওঁলোকে অহুপুৰুষাৰ্থ কৰিছে সেইটো মানে মই অন্তৰৰ পৰা তেওঁলোকৰ সকলোৰে চৰণত মই শতকোটি প্ৰণাম জনাওঁ সেইকাৰণে তেওঁলোকক লৈ মই এই চিনাকি অনুষ্ঠানটো কৰিছো চিনাকি সদায় আগুৱাই যাওক তাৰ বাবে আপোনাক আমি পোনপ্ৰথমেই ধন্যবাদ জনাইছো মানে চিনাকিৰ দৰে এখন মঞ্চ আপুনি তৈয়াৰ কৰি ভাওনা শিল্পীসকলক যি অসমবাসীৰ আগত চিনাকি কৰোৱাৰ লগতে বিশ্ব দৰবাৰত মানে অকমান আগুৱাই নিয়াৰ ক্ষেত্ৰত হয়তো আজি ইউটিউব বুলিলে আমাৰ অসমত থকা মানুহ বহুত বিভিন্ন দেশত আছে বা বিভিন্ন হেৰিয়ত আছে তেওঁলোকেও চাই এই পদক্ষেপটো আপুনি যে চিন্তা কৰিলে তাৰ বাবে ধন্যবাদ আৰু মই আকৌ কৈছো প্ৰণৱ দা এজন পেছাত প্ৰহ্লাদ দা আছে মোক প্ৰণৱ দা আহে মোবাইলৰ নাম্বাৰটো মই প্ৰণৱ দা বুলি ছেভ কৰি দিছো প্ৰহ্লাদ দা এজন পেছাত শিক্ষক তাৰ মাজতে ইমান সময় উলিয়াই ইমান এটা ধুনীয়া পদক্ষেপ লৈছে কিন্তু মই আপোনাক আজি মোৰ ঘৰলৈ আহিছে মই আপোনাক তাৰ বাবে কৃতজ্ঞতা জনাইছো কিন্তু এটি অনুৰোধ ইয়াৰ পৰাই জনাম এই চিনাকিয়ে যিসকল শিল্পীক বৰ্তমান সময়ত ধৰক ভাওনাৰ জৰিয়তে চিনাকি পাইছে মানে চিনি পাইছে আজি ধৰক আমাৰ শ্ৰদ্ধাৰ অগ্ৰজসকল যেনেকে আমাৰ ৰাজীৱ শইকীয়া কলিয়া দা দেৱৰঞ্জন বৰুৱা দা ইত্যাদিকে কৰি আমাৰ শিৱসাগৰৰ বাবু দাস বা যোৰহাটৰো বহুত লাটুমণি শইকীয়া এইবিলাক মানুহ আছে কিন্তু এটা পদক্ষেপ আপোনালোকে ল'ব ভাওনাত এনেকুৱা হয় মানে আমাৰ দৃষ্টিত থকা কিছুমান মানে এনেকুৱা শিল্পী থাকে যি বহুত ধুনীয়া অভিনয় কৰে কিন্তু তেওঁলোকৰ প্ৰচাৰ কম বিশেষকে প্ৰতিযোগিতাত পুৰস্কাৰ নোপোৱাৰ কাৰণেও ক'ৰবাত যেন তেওঁলোক ৰৈ যায় গতিকে পাৰিলে সেই পদক্ষেপটো সেইটো মই যথেষ্ট মোৰ ফালৰ পৰা অহুপুৰুষাৰ্থ কৰি আছো লাগিলে আমাকো সুধিব আমি আপোনালোকক সহায় কৰিম মই নিশ্চয় বহুত মোৰ সহায় হ'ব আচলতে কথাটো এনেকুৱা হৈছে কি বহু ব্যক্তি আমাক নাম প্ৰস্তাৱো কৰি আছে কিন্তু সময় আৰু সুবিধা মোৰো যিহেতু ব্যস্ত হৈ পৰো মই যিদিনাখনি ফোন কৰি তেওঁৰ ওচৰলৈ যাম বুলি হয়তো সময় তেওঁ দিব নোৱাৰে
গতিকে তেনেকুৱা হৈ আছে গতিকে এনে বহু ব্যক্তি আমাৰ সমাজত এতিয়াও আছে বহু হয়তো আমি চিনি নোপোৱাকো বহুত গুচি গ'ল গতিকে তেনে ব্যক্তিসকলক আচলতে মই চিনাকি কৰি দিয়া কোনো প্ৰয়োজনে নাই ৰাইজে ইতিমধ্যে চিনি পায় কিন্তু মোৰ উদ্দেশ্যটো হৈছে যে তেওঁলোকৰ মনৰ কিছু কথা জানিব পাৰিব মানে মঞ্চত দেখি থকা মানুহজন আৰু এনেকে হয়তো প্ৰাণজিৎ গায়নক বহুত মানুহে আজিলৈকে দেখা নাই গতিকে এইজন যে সেই ইমান ধুনীয়া ৰাম হৈ ওলোৱা প্ৰাণজিৎ গায়নজন গতিকে আজি হয়তো মানুহে দেখিব গতিকে সেইটো আচলতে উদ্দেশ্য মই এইটো কৈছো মানে চিনাকি কৰাব নালাগে অচিনাকিক চিনাকি কৰিব লাগে গতিকে আমি দুইটাই কৰি আছো দৰ্শকেও বিচাৰিছে আমি সেইটোও কৰিছো আমিও আছো শুভেচ্ছা আছে গতিকে পোনপ্ৰথমে আহো আমি যিহেতু লাহে লাহে কথা বহুতেই পাতিব লাগিব তুমি চিনাকি নামেই যিহেতু দিছো গতিকে তোমাৰ পৰিচয়টো তোমাৰ ঘৰখনৰ বিষয়ে তোমাৰ ঠাইখনৰ বিষয়ে তুমি যদি কোৱা ভাল নমস্কাৰ মোৰ নাম প্ৰাণজিৎ গায়ন মোৰ ঘৰ হৈছে ঐতিহাসিক শিৱসাগৰ জিলাৰ আমাৰ জাজি ফুলপানী চিগাৰ খাটুৱাল গাঁও য'ত আমাৰ গাঁৱতে অৱস্থিত আছে শ্ৰী শ্ৰী এলেংগী টকুবাৰী সত্ৰ সেই গাঁৱৰে মই এজন সন্তান মোৰ ঘৰত মা দেউতা মোৰ এজন ভাইটি আৰু মই এয়াই আমাৰ পৰিয়াল দেউতা পেছাত এজন বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু মা ঘৰৰ গৃহিণী ভাইটিও এটা বেচৰকাৰী সংস্থাত কাম কৰি আছে লগতে ভাইটিও আপোনাৰ দৰে এটা চেনেল চলাই আছে আমাৰ প্ৰাণজিতৰ ভায়েক এটা ধুনীয়া ইউটিউব চেনেল তেওঁ চলাই আছে অসমীয়া সংস্কৃতি আচলতে চেনেলটো ময়ে জন্ম দিয়া পিছৰ ফালে মই তাত লাগিব নোৱাৰিলো সি লাগিলে আৰু ইভাগেও সি আমাৰ বিয়া ডেকৰেশ্যন কাম কৰে আৰু ময়ো এখন দোকান আছে মোৰ বাকী ইভাগে মই ভাওনাতে বিলীন আৰু আমি আৰু তোমাক ভাৱৰীয়া হিচাপে সমগ্ৰ অসমবাসী যিসকল ভাওনা প্ৰেমী তেওঁলোকে ভালদৰে চিনি পায় গতিকে এতিয়া পোনে পোনে ভাওনাৰ কাৰণেই তোমাৰ ওচৰলৈ আহিছো আমি পোনে পোনে ভাওনালৈ আহিম তোমাৰ এই ভাওনাৰ সোণখেৰীয়া যাত্ৰাটোৰ বিষয়ে আমি তুমি একদম প্ৰথমৰ পৰা বৰ্তমানলৈকে যদি কোৱা ভাল হ'ব দীঘলীয়া আচলতে পৰিক্ৰমা মই আচলতে মোৰ জন্ম ইয়াত নাছিল মোৰ মা দেউতাকৰ ঘৰ দিখমুখ ভৰলুৱা গাঁও দিখমুখ ভৰলুৱা মই তাতে জন্ম হৈছিলো আৰু জন্মৰ পৰাই মই ককাৰ ঘৰতে আছিলো মানে মোৰ মামাৰ ঘৰত প্ৰায় ক্লাছ 4 মই তাত থাকিলো তেতিয়াৰ পৰা মই ধৰক 4ৰ্থ শ্ৰেণী মানলৈকে মই সেইবিলাক কথা ইমান নাজানো কিন্তু হ'লেও তাত দিখমুখ ভৰলুৱাত এখন মিলিত শিল্পী সমাজ বুলি এখন মানে হয় ৰাস পাতে তাত বজাৰত ডাঙৰ ৰাস পাতে আৰু সেই ৰাসখন কিন্তু আমাৰ একচুৱেলি প্ৰচাৰ বিমুখ হৈ থাকে মাজুলীৰ ৰাসৰ তুলনাত মানে সেই ৰাসখনো সমপৰ্যায় এখন গতিকে কোনোবা যদি নাই যোৱা এই মিলিত শিল্পী সমাজৰ ৰাস চাবলৈ যাব তেতিয়াৰ পৰা মানে ৰাসখনৰ লগত আমিও জড়িত নাচো বিলাক মানে গোপবালক তেতিয়া খুব ইচ্ছা যায় ভাওনা গাবলৈ তাৰ মানে মামাহঁতক কওঁ গাবলৈ দিবলৈ তেতিয়া মই সৰু ধৰক মই মানুহটো সৰু কিন্তু বিচাৰো পলম বাকো নিদিয়ে আৰু মানে কিন্তু লাষ্ট মোক এখন পলম বাকো মানে এই গোপবালকৰ লগত যিটো পলম বাকো মানে ভেকচন ধৰি পিনি ওলাই সেইটো দিলে সেইটো গালো খালি মোৰ আক্ষেপ থাকি গ'ল তাত মই কালিয় দমনৰ কৃষ্ণনো নাচিবলৈ ইচ্ছা আছিল নাপালো তাৰ পৰা গুচি আহিলো মই তাৰ পৰা ইয়ালে মানে মোৰ নিজৰ ঘৰলৈ 2004 চনত মই ঘৰলৈ আহিলো অহাৰ পাছতে মই স্কুলীয়া শিক্ষাৰ অংশ মই আৰম্ভ কৰিলো ইয়াত জাজি শিল্প মধ্য ইংৰাজী বিদ্যালয় তেতিয়াই আমাৰ ইয়াত এটা দল আছিলে শ্ৰীমন্ত শংকৰদেৱ নাট্যগোষ্ঠী বুলি আমাৰ সেই দলটোৰ শিল্পীসকল আছিলে শ্ৰদ্ধাৰ মুকুট ভৰালী দেৱ ৰাতুল দত্ত ৰাতুল বৈৰাগী দিগন্ত দত্ত উৎপল দত্ত দেতি বায়ন বুলি এজন আছে আমাৰ ফুলপান চিগাৰ ৰাসৰ আপুনি চিনি পাবই চাগে মানে যিজন মুখ্য এতিয়া গায়ন উমা দুৱাৰাকে আদি কৰি অপূৰ্ব শৰ্মা দা এনেকে দি বহুত মানে আমাৰ অগ্ৰজসকলে এটা শংকৰদেৱ শিল্পী সমাজ বুলি মানে দল আছে সেই দলটোৱে তেতিয়া মানে সাবিত্ৰী সত্যবান আৰু নৃসিংহ অৱতাৰ এই দুখন ভাওনা আৰু হৰিচন্দ্ৰ কৰে হয়তো অৰ্জুনগুৰি দলটো আপোনালোকে চিনি পাব সেই দলটোৰ আগত সাবিত্ৰী সত্যবান কিন্তু তেওঁলোকে কৈছিল তেতিয়া কিন্তু প্ৰতিযোগিতা নাছিল আৰু তেওঁলোক প্ৰতিযোগিতালৈ নগ'লে সেই প্ৰতিযোগিতালৈ নোযোৱাৰ কাৰণে হয়তো তেওঁলোক প্ৰচাৰ বিমুখ হৈ থাকিলে তেতিয়াই তেওঁলোকে এটা পদক্ষেপ লৈছিলে আমাৰ এই স্থানীয় অঞ্চলটোত মানে শিশুসকলক আগবঢ়াই নিবৰ বাবে শিশু ভাওনা কৰা আৰু মোৰ বিশ্বাস চাগে মই শুনাও নাই শিশু ভাওনা প্ৰথম অকল শিশু ভাওনা মানে শিশু চৰিত্ৰ উলিয়াই কিন্তু অকল শিশু ভাওনা প্ৰথম কিন্তু ফুলপানী চিগাতে আৰম্ভ হৈছিল আৰু সেইটো কৰিছিলে এই শ্ৰীমন্ত শংকৰদেৱ নাট্যগোষ্ঠী তেতিয়া তেওঁলোকে সেই ভাওনাখন কৰিছিলে দুৰ্যোধনৰ উৰভংগ আৰু মোক দিছিলে দুৰ্যোধন এই আমাৰ গড়কুক গাঁও বুলি আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইপাৰে যিটো নামঘৰ তাতে ভাওনাখন হৈছিলে দুৰ্যোধন দিছিলে তেতিয়া মোক প্ৰৱেশ মাৰিবলৈ দিলে আৰু প্ৰথম দিনা যাওঁতে
প্ৰৱেশ কৰোতে মানে মই একতালখন কি নাজানো মুঠতে কিবা এটা মাৰিছে ওলাবলৈ কৈছে মই ওলাই দিছো এতিয়া হাঁহিছে মানে চবে মানে মই কিবা পাৰিছো চাগে দেই তেতিয়া চবে হাত পাতি বজাইছে তাৰপৰা বচন গালো ভাল হ'ল খুব মানে এমহীয়া এটা আখৰা আৰু তেতিয়া সেই ভাওনাখনত আচলতে মোক অতি বেছি সেই ভাওনাখনৰ প্ৰতি আগ্ৰহী কৰি তুলিছিলে মোৰ শৈশৱৰ এজন বন্ধু যাৰ নাম দীপাংকৰ বৰুৱা এনেই লেঙুৰী বুলি মাতে মানে আমাৰ ইয়াত কিন্তু অতি পৰিতাপৰ কথা কি কব তেওঁ ঘৰুৱা অসুবিধা আৰু পিছলৈ মানে ঘৰুৱা অসুবিধাৰ কাৰণে সিও অলপ বেলেগ এটা স্থানলৈ যাবলগীয়া হ'ল কিন্তু মোক এই সাংস্কৃতিক ক্ষেত্ৰটোত মানে একদম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তাৰ অগ্ৰণী ভূমিকা আছিল কিন্তু অতি মোৰ আৰম্ভণি সময়ছোৱাত মানে মোৰ লগত মানে পাৰিবি মই লাজ কৰো খুব মই এনেকে যে আজি আপুনি আহিছে নে সেইটোও ভাঙা মানুহটো সিয়ে মানে ভাওনাত যে ওলাম মোৰ লাজ লাগে মানে সিয়ে কিন্তু সেইখিনি কৰিছিলে কিন্তু অতি দুৰ্ভাগ্য এই মাঘ বিহুৰ আগত আমাৰ ইয়াত এটা হত্যাকাণ্ড হৈছিলে এইবছৰ অতি লোমহৰ্ষক ভাৱে তাক মানে বিনা দুখত তাক হত্যা কৰা হ'ল ইতিমধ্যে দুখীয়া শাস্তি পাইছে তেওঁ বৰ্তমান কেছ চলি আছে তাৰ নাম লবই লাগিব মানে সি এতিয়া নাই মোৰ মাজত তাৰ পুনৰ কৈছো তাৰ আত্মাই সদগতি পাওক সি কিন্তু সঁচাকৈ মোক এই ক্ষেত্ৰত মানে আজি প্ৰাণজিৎ গান বুলি যদি তেতিয়াই মানে সি মোক যদি অকমান মানে এই নিদিলে হয়তো মই লাজ ভাবে সোমাই থাকিলে সেইটোত যাবগৈ নোৱাৰিলো মানে পাৰিম বোলা বস্তু নহয় পাৰিবি কেলে নোৱাৰিবি যাচোন বল পাৰিবি বল সেনেকুৱা মানে সেইটো কাৰণে মই তাক ধন্যবাদ মৃত ভাবো আৰু সিভাগেও তাৰ লগত মোৰ এটা ভাল সম্পৰ্কই আছিলে ঘৰুৱা সম্পৰ্ক কিন্তু নাই আমাৰ মাজত সেইটো তাৰ পাছত আহিলো এনেকে আমি সৰু ভাওনা কৰিলো শিশু ভাওনা কৰো খুব কৰো তেতিয়া তাৰ পাছত সেইটো ট্ৰেণ্ড আৰম্ভ হৈছে আমাৰ শিশু ভাওনা হয় প্ৰত্যেকখন গাঁৱত হয় তেতিয়া এইবিলাক দল নাছিলে দেই য'তে ত'তে হয় একদম সন্দিকৈ গাঁৱৰ পৰা চাৰিঙৰ পৰা আদি কৰি চবতে তেতিয়া মোক মানে সৰু ল'ৰা এটাই ভাল কৰে তেনেকে দি কয় শুনো মানে তেতিয়া মোক মাতে মানে তেতিয়া সৰু ল'ৰা আমাৰ বসন্ত বৰুৱা এতিয়া আপুনি চিনি পায় আমাৰ লগত দশৰথ কৰে ভৰত কৰে সি গায় মই গাওঁ তেনেকে চিনাকি তাৰপিছত তেনেকে আৰম্ভ হ'ল তাৰপিছত মোক এদিন লগ পালে বিকাশ দত্ত বুলি এজন ধেনু চুচাৰ মানে তেতিয়া খুব এজন ভাল ভাৱৰীয়া মানে তেওঁ পুবেও নাও গান দিবত কৰি থাকে আৰু তেনেকুৱাতে এটা দল সৃষ্টি হৈছে দুটা দল সৃষ্টি হৈছিলে সেই মুহূৰ্ততে আপোনালোকে গম পাই নে নাজানো সাফলতি গাঁও চাৰিঙত মানে আঞ্চলিক ভিত্তিত ভাওনা প্ৰতিযোগিতা পাতিছিলে তেতিয়া মানে সেই সময়ছোৱাতে দুটা দল হৈছিলে এটা অৰুণোদয় সাংস্কৃতিক গোষ্ঠী আৰু এটা আমগুৰিত মণিকাঞ্চন বুলি মানে সমসাময়িক পৰ্যায়ত হয়তো অৰুণোদয় পিছত একেটা বছৰ কিমান চনৰ কথা 2011 চন হ'ব পাৰে 11 চন অৰুণোদয় 11 চনে তাৰপৰা তেওঁ পুবেৰণ গান দিবত বিকাশ দত্ত মানে তেতিয়া একদম মানে এটা ট্ৰেণ্ডত থকা ভৰিয়া মানে এজন খুব ভাল আমাৰ ৰাজীৱ শইকীয়া যেনেকে ৰাজীৱ দা মানে কলিয়া তাৰপৰা বিকাশ দাই মোক লগ পাইছিলে এখন ভাওনাত ঘোঁৰাখুৰৰ মুক্তি লাভ বুলি মই এতিয়া নাম ল'ব লাগিব আমাৰ সিংদা বুলি এজন বায়ান আছিলে এইবিলাক মানুহ মানে আপুনি কোৱা কথা মানে প্ৰচাৰ বিমুখ এই সিংদাই মোক খুব নিয়ে মানে ভাওনা তেওঁ গাইছিলে ঘোঁৰাখুৰ তাত মই ঘোঁৰাখুৰৰ পিতেকটো গাইছিলো তেতিয়াই মানে চিনাকি হৈ পিনি মোক মানে তেওঁ ভাল পালে তাৰপৰা পুবেৰুণ সাংস্কৃতিক গোষ্ঠী আমগুৰি অসমৰ চাগে অন্যতম এটা মানে ভাওনা দল অগ্ৰণী দল এটা তেওঁলোক ভাওনা নহয় দেই নাটক চব কৰে সামাজিক ছচিয়েল চব যিমান যি মানে তেওঁলোক এটা NGO হয় ভাওনাও কৰে তেতিয়া মানে ভাওনাটো বেছি কৰে তেতিয়া গজকেতু উপাখ্যান বুলি এখন ভাওনা কৰিছিলে মোক বিকাশ দত্তদেৱে তাত এটা চৰিত্ৰ কৰিবলৈ মাতিছিলে সেইটো হৈছে হেৰি আপোনাৰ নহয় সেইটো এটা বেলেগ অক্ৰুৰ আৰু অক্ৰুৰ গাবলৈ মই যেতিয়া ফোন কৰিছে মানে তেতিয়া মই গাবলৈ গলো ইমান হেঁপাহ মানে পুবেৰুণ মই যেতিয়া মানুহে সোধে না তুমি ক'ত ভাওনা মানে ভাওনা ইমানেই পাগল কোনোবা এজন মানুহে যেতিয়া সোধে তুমি ভাওনা কৰা নি কালত এনেই কৈ দিওঁ পুবেৰুণৰ লগত কওঁ এতিয়া মানে অকল পুবেৰুণটো মানে বিখ্যাত মই এনেই কৈ দিওঁ মানে পুবেৰুণৰ লগত কওঁ সেইটো মানে ফিট আৰু মানে ভাওনা ভাল পাবলৈ তাৰপৰা গলো কি হব সেইদিনাখনেও দুৰ্ভাগ্য চাওক সিদিনা ভাওনা কৰিবলৈ যাম মানে দিনত মই 10 দিন মানৰ আগত এখন বাইক লৈছিলো মই বাইকখন তাকো দেউতাই কিনি দিয়া মই বিচৰা নাই দেই সেই বাইকখন ভাইটিয়ে টিউচনলৈ নিছিলে মানে টিউচন কৰে সি তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আমগুৰিৰ পৰা উভতি আহোঁতে সি এটা গৰু মাৰি দিলে তাৰ মানে অৱস্থা একেবাৰে বেয়া সংকটজনক ভাইটি মানে অৱস্থা বেয়া সংকটজনক মানে ৰাতিলে ভাওনা মই ভাওনাখন কেঞ্চেল কৰা নাই আকৌ পুৰণাৰ লগত ভাওনা কৰিমতো ইমানেই ভাল পাওঁ ভাওনা কৰিছে মই গুচি গলো ভাওনা কৰিলো আহিলো তাৰপৰা মেডিকেল গৈছো সেয়া হ'ল আৰু এই ভাওনা ক্ষেত্ৰখনত মোক আচলতে বহুজন ব্যক্তিৰ মোৰ ইয়াত অৰিহণা আছে প্ৰথমেই নাম ল'ব লাগিব মই শ্ৰীমন্ত শংকৰদেৱ নাট্যগোষ্ঠী ফুলপানী চিগাৰ সমূহ সদস্য তাৰ পাছতে এজনৰ নাম ল'ব লাগিব মই সীমান্ত গগৈ শনিবৰীয়া বজাৰৰ ওচৰ চাৰিঙত জীৱনত প্ৰথমখন ভাওনা প্ৰতিযোগিতা কৰিছিলো মই সেই আঞ্চলিক ভিত্তিত ভাওনা যে কৰিছিলে
তেতিয়া অৰুণোদয় সাংস্কৃতিক গোষ্ঠীয়ে ফুলবাঞ্চিকাৰ পৰা ভাওনা কৰিছে দক্ষ যজ্ঞ। তাত মোৰ চৰিত্ৰ নাই, কৰিবলগীয়া নাই, মানে মই সৰু আছিলো। সেই দলটোৰ লগত মই তেওঁ মোক নি পিনি অৰুণোদয় সাংস্কৃতিক গোষ্ঠী নাম তুমি কৈ আছা, এইটো মানে মই সুধিম বুলিয়ে কমগে মই পিছলে। তেতিয়া মই সেইজনৰ লগত মানে মই কৰিছিলো শনি কৰিছিলো। তাৰ পাছত সেই তেতিয়াই অৰুণোদয় সাংস্কৃতিক গোষ্ঠী জন্ম, কিন্তু জন্মত অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ লগত মই নাই। তুমি জড়িত নাছিল? জড়িত আছো, খালি মানে মই ওতঃপ্ৰোত ভাৱে নাই নাছিল। তাৰপৰা সীমান্ত দা, সিং দা, তাৰপাছত আমাৰ নামটো ললো, গাঁৱৰ আমাৰ বহুজন আছে, সেই দলটোৰ লগতে জড়িত আছিলে তেখেতলোক। বাকী ভাগে গুৰু হিচাপে মানে ভাওনাটো মই শিকিলো তেওঁলোকৰ ওচৰত, কিন্তু ভাওনা আচলতে ভাওনা বস্তুটো কি তাক মানে মোক শিকোৱা মানুহ যদি নাম লব যাওঁ, মই সৰ্বপ্ৰথমেই নাম লব লাগিব বিশিষ্ট নাট্যকাৰ পৰিচালক বায়ন আমাৰ শ্ৰদ্ধাৰ উৎপল খনিকৰীয়া। তেওঁ মানে মোক ভাওনা ভাৱনা ভাওনাৰ অৰ্থটো বুজালে, ভাওনা আচলতে কি। আৰু তাৰ পাছতে এজনৰ নাম মই নলৈ নোৱাৰিম, আমাৰ পল্লৱজ্যোতি গগৈ, বিশেষকৈ ভগৱান চৰিত্ৰৰ ক্ষেত্ৰত মোৰ আইডল, যাক দেখি মানে সদায় ভাবো মই ভগৱান কৰিম, কিন্তু নিদিয়ে মোক কোনেও। কিন্তু উৎপল দাই আকৌ সেইটো মোৰ চেলেঞ্জ পুৰালে, মানে তুমি ভগৱান গাবই লাগিব। চাৰিঙাখন মই সৰ্বপ্ৰথম কৃষ্ণ মই তাতে গাইছো, পল্লৱ দাক অনুকৰণ কৰি গোৱা পল্লৱ দা। আৰু ভাওনাৰ চৰিত্ৰ বিশ্লেষণৰ ক্ষেত্ৰত মানে যিকোনো চৰিত্ৰ কৰিবলৈ উৎসাহ মানে দিয়া, লগতে সেই ভাওনাৰ যিকোনো এটা চৰিত্ৰক কেনেদৰে ৰূপায়ণ কৰিবলৈ সেইখিনি জ্ঞান দিয়া মানুহ এজন, মই তেওঁৰ নাম নলৈ নোৱাৰো, সুৰজিত বৰা, তুলুমণি চিনি পাই চাগে। আজি মই এতিয়া কৈ দিছো, বিশেষকৈ তুলুমণি দাক মই লগ পাই আহিছো, তেখেতে ভিডিঅ'টো নিশ্চয় চাবা, মই আহিম বুলিও কৈছো, মোক তেতিয়া কৈছে কিন্তু তোমাৰ কথা। মানে মই এইটো নাম নলৈ নোৱাৰো কেলে, মানে মানুহে শিপা পাহৰিব নালাগে আচলতে। আৰু এটা কথা কওঁ, মই নাম ল'বই লাগিব। যেতিয়া ভাওনা মই কৰিলো চাৰিং টাইং এইবিলাক কৰাৰ পাছত মানে মই এজন ভাৱৰীয়া হিচাপে ওলাই গৈছো। তেতিয়া মই জড়িত আছিলো সাৰংগ সাংস্কৃতিক গোষ্ঠী আমগুৰিৰ লগত, বহুত ভাওনা কৰিলো। তেতিয়া সাৰংগ সাংস্কৃতিক গোষ্ঠীয়ে গজকেতু উপাখ্যান কৰে, তেতিয়া মই তাত কনক পংকজ গাওঁ, সিংহকেতু গাওঁ। তেতিয়া মই মুচ লগা পচন্দে গাওঁ, মই দাড়ি নথকা পচন্দে গাওঁ, লাজ লাগে মানে। তাৰ পাছতে জড়িত হৈছো আমগুৰি মণিকাঞ্চন ভাওনা দলৰ লগত। মণিকাঞ্চন ভাওনা দলৰ লগত মই 2014 চন মানত জড়িত হৈছো। সেই তালেও নিয়া মানুহজন পল্লৱ গগৈ, পল্লৱজ্যোতি গগৈয়ে মোক চাইকেলত আখৰা কৰিবলৈ যাওঁ তেতিয়া আমি ইয়াৰ পৰা। মণিকাঞ্চনৰ লগতো শিকিলো বহুত, মেনেজমেন্ট মণিকাঞ্চনৰ পৰা শিকিছো, ইচ্ছাকৈ কিলা সঁচাকে। আৰু তেওঁলোকৰ পৰা অভিনয় শিকিছো, চিনাকিও হৈছো। তাৰ পাছতে কিন্তু মই পৰিচয় যদি লাভ কৰিছো এজন ভাৱৰীয়া হিচাপে, মানে আজিকালি পৰিচয়টো কি আৰু, প্ৰতিযোগিতাখনত পুৰস্কাৰ পোৱাটোকে মই ভাবিছিলো মানে তেতিয়া যে আজি দেৱৰঞ্জন বৰুৱা দা বুলিলে মানে মানুহখিনি যেনেকুৱা এটা ভাইবছ মানে সৃষ্টি হয় কৰবাত গলে, ময়ো যদি এনেকুৱা এজন ভাৱৰীয়া হলোহেঁতেন। তাৰ কাৰণটো মই প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাৰ কাৰণে চাগে কয় দেই, ভাবিছিলো মানে। কিন্তু এই ক্ষেত্ৰত মই সেইজন মানুহৰ নাম নললেও নহব, তেওঁ হৈছে অনন্ত গোহাঁই, মোৰ দাঁতিকাষৰীয়া এখন গাঁও, ডিব্ৰুগড়ৰ অনন্ত গোহাঁই। তেখেতে কৰ্মসূত্ৰে ডিব্ৰুগড়ত থাকে, কিন্তু তেওঁ এটা পাৰিজাত সাংস্কৃতিক গোষ্ঠী বুলি এটা নাট্য দল খুলি গজকেতু উপাখ্যান নামৰ নাটখন তেওঁলোকে নামটি বৰফুকনত অংশগ্ৰহণ কৰিছিল পোনপ্ৰথমবাৰ, আৰু মোক বিদুৰ চৰিত্ৰটোৰ বাবে তেখেতলোকে নিৰ্বাচন কৰিছিল। তেতিয়া মানে মোক নিজৰ বাইক নাছিল, মই কি কৰো মানে এনেকুৱা বুদ্ধি লগাও, মানে মইতো কৰিব লাগিব, লগত এজনটো লাগিব। কনক পংকজ চৰিত্ৰটো আমাৰ লক্ষণ দত্তক চিনি পাই চাগে, আগতে বিষ্ণু চৰিত্ৰ কৰে, তেওঁ ভায়েকক দি পিনি তেওঁৰ বাইক এখন আছে, মানে তাৰ লগতে যাব পাৰিম বুলি ভাবি তেওঁৰ লগত গৈ মানে ৰাতি ইয়াৰ পৰা ডিব্ৰুগড়ত গৈ আখৰা কৰিও। তাৰপিছত মই বৰফুকনত তেওঁলোকৰ হৈ পিনি চৰিত্ৰটি ৰূপায়ণ কৰিলো। আৰু সেই চৰিত্ৰটি ৰূপায়ণৰ কৰাৰ পাছতে যেতিয়া ৰিজাল্ট দিছে, মানে মই গৈছো আৰু মাতিছে মানে মোক ইয়াৰ পৰা যে আপুনি আহিব লাগিব এনেকে গৈছো। যেতিয়া ঘোষণা কৰিছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ মানে বৰফুকন সমন্বয় ক্ষেত্ৰৰ শ্ৰেষ্ঠ অভিনেতা। তোমাৰ জীৱনৰ প্ৰথম পুৰস্কাৰ নেকি? প্ৰথম পুৰস্কাৰ। কোন চন বুলি ক'লে? 2015 চন। প্ৰথম প্ৰতিযোগিতাখন কোনখন আছিলে তোমাৰ? প্ৰথম প্ৰতিযোগিতাখন আছিলে চাৰিঙৰ অগ্ৰণী এটা নাট্যগোষ্ঠী, গান্ধীপ নাট্যগোষ্ঠী আয়োজন কৰা আঞ্চলিক ভিত্তিত ভাওনা প্ৰতিযোগিতা। জীৱনৰ প্ৰথম প্ৰতিযোগিতা। তাত মই গাইছো হনুমানৰ ভক্তি পৰীক্ষা। তাৰ পাছতেই গাইছো শ্ৰী শ্ৰী শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ জাজি জামুগুৰি পৰা যোৱা এটা দল, তিয়কত পাতিছিলে প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীয়ে, তাত গাইছো বিৰোচন, এখন দ্বিতীয়, আৰু এখন হৈছে তৃতীয়। তৃতীয়খনত তুমি পুৰস্কাৰ পাইছা? তৃতীয়খন নহয়, মানে তাৰপা গালো কিছুমান। এইখন মানে মোৰ প্ৰথম পুৰস্কাৰ পোৱা প্ৰতিযোগিতা। এখন নহয়, সেইখন নহয়, বিদুৰে হয়, কিন্তু কালুগাঁৱত পাইছিলো। কিন্তু শ্ৰেষ্ঠ পুৰস্কাৰ পাইছো মই সেই বৰফুকনত,
যেতিয়া ঘোষণা কৰিছে মানে বৰফুকন সমন্বয়ৰ ক্ষেত্ৰৰ শ্ৰেষ্ঠ অভিনেতা গজকেতু উপাখ্যান নাটৰ মই ভাবি লৈছো আৰু গজকেতু দেখিয়া কোনোবাই পাব ভাবা নাই ন বহি আছো বিদুৰ চৰিত্ৰত ৰঞ্জিত গায়ন মই এনেকে চকীত বহি আছিলো কলিয়াদাৰ লগত আছিলে সুধিব পাৰে কলিয়াদাই ক'ব সেইটো কাহিনী এতিয়া মনত আছে এনেকে মই মানে বহি আছিলো নহয় চকীয়া টকীয়া লুটি খাই পৰিলো আৰু সেই ক্ষেত্ৰত বিদুৰ চৰিত্ৰটোতো বহুত অৰিহণা আছে এজন মানুহৰ তেওঁ হৈছে বৰ্তমান শংকৰদেৱ বিশ্ববিদ্যালয় যোৰহাটৰ যিটো কেন্দ্ৰ তাৰ এজন অধ্যাপক আমাৰ মানে ভাল এজন নৃত্যশিল্পী ধৰক দীপাংকৰ বিশ্বদত্ত বহুত কষ্ট কৰিলে গজকেতু নাটখনক মানে আমগুৰি পুবেৰুণ নাট্যগোষ্ঠীয়ে যেনেদৰে আগতে ৰূপায়ণ কৰিছিল মানে পুবেৰুণৰ ওপৰত গজকেতু কৰা নাছিলে মানে মানুহৰ এটা হেৰি আছিলে মানে আছিলে কিন্তু সেই গজকেতুখনক মানে সম্পূৰ্ণ এটা বেলেগ কৰি পিনি তেওঁ মানে ভাওনাখন পৰিৱেশন কৰিছিলে তেওঁ দলটোৱে নাপালে একচুৱেলি কিন্তু তাত আমি ব্যক্তিগতভাৱে বহুকেইজনে পালো আৰু সেইবাবে মই দীপাংকৰ দাক এই চেনেলৰ জৰিয়তে এতিয়াও পুনৰ মই সদায় আপুনি মোৰ মানে হৃদয়ৰ মাজত থাকি যাব হয় যোগাযোগ নাই মানে খুব কম হয় তথাপিতো মানুহজনে মানে মোৰ ক্ষেত্ৰত যিখিনি কৈছিলে ৰাতি এটা মই শুই থাকো চন্দ্ৰমণি আছিলে মোৰ লগত মই শুই থাকো চন্দ্ৰমণিও আছিলে তেতিয়া দেই মই শুই থাকো চন্দ্ৰমণিয়ে প্ৰভাৱ দি গাইছিলে মই শুই থাকো তেওঁ মানে ৰাতি 1 বজাত জগাই দিয়ে উঠাচোন থাক কাম এটা কওঁ মোকতো কওঁ এই নাচখন এনেকে মাৰিবলৈ পাৰিবা নাচাওঁ তেনেকুৱা মানে তাৰ কাৰণে মই তেতিয়াই চিনাকি মানে সেই বিদুৰত পালো আৰু সেই বিদুৰ চৰিত্ৰটিয়ে মই অসমৰ ভাওনা জগতত হয়তো চিনাকি লাভ কৰিলো কাৰণ সিদিনাখনি মোৰ সেই ভাওনা প্ৰতিযোগিতাখনত মই পুৰস্কাৰ পোৱাৰ কাৰণে এটা কাৰণেই সুখী হৈছিলো মানে 19খন ভাওনা আছিলে মাত্ৰ এটা অভিনেতা ৰাখিছিলে কোনো মোক কাৰো লগতে একো চিনাকি নাই আৰু সেই ভাওনা প্ৰতিযোগিতাখনৰ অংশগ্ৰহণ কৰিছিলে মানে আমাৰ আগৰ যিটো প্ৰজন্ম ৰাকেশ লোচন বৰা ছাৰ বিষ্ণু বৰা ছাৰ এনেকে দি মানে যিবিলাক আমাৰ জ্যেষ্ঠখিনি সেইখনেই তেওঁলোকে কৰিছে মানে তাত একদম আমাৰ তেওঁলোকৰ মাজত তুমি মানে দীপেন দত্ত পুৰস্কাৰ এতিয়া মোৰ মনত আছে আজিও সেই পুৰস্কাৰ দিয়া দিনাখন দীপেন দত্তদেৱ তালৈ গৈছিলে মানে মই পুৰস্কাৰটো আনিবলৈ যাওঁতে সেইজন দীপেন দত্তই মোক কোচত লৈ পিনি দাঙি নি মানে তেওঁ হাতেৰে পুৰস্কাৰটো মোক লোৱাইছে মানে মই লোৱাম বুলি কৈছে মানে লৈ পিনি কৈছে বিচাৰকসকলক কৈছে মানে যে এইখন প্ৰতিযোগিতাই অসমৰ ভাওনা জগতত এটা মানে হেৰি বহন কৰিছে মানে মাইলৰ খুঁটি হৈছে য'ত নেকি নতুন এটা প্ৰতিভাক স্বীকৃতি দিছে মই আজি মনত আছে দেই মই সেইকাৰণে দীপেনদাকো হয় কেতিয়াবা দীপেনদাৰ লগতো আমাৰ অকমান মানে মতানৈক্য হৈ গৈছে কিন্তু এইটো নহয় যে দীপেন দত্তক বেয়া পাওঁ কিন্তু দীপেনদাই মোক সেইটো কথা আজিও মনত আছে এনেকে আৰম্ভ হৈ আহিলো তাৰ পাছত সেই যে কৈছিলো অৰুণোদয় সাংস্কৃতিক গোষ্ঠী দলটো জন্ম হৈছিলে অৰুণোদয় সাংস্কৃতিক গোষ্ঠী সেই যি অৰুণোদয় সাংস্কৃতিক গোষ্ঠী জন্ম হল মানে 2011 চনতে তাত সেই দল তেতিয়া প্ৰতিযোগিতাখনত অৰুণোদয় সাংস্কৃতিক গোষ্ঠীয়ে শ্ৰেষ্ঠ দল পাইছিল সেইখন দক্ষ যজ্ঞ নাট তেতিয়া কিন্তু তুমি মই নাই কৰা তাৰপৰা নাইকিয়া হৈ গল দলটো মানে কি হল ল'ৰাখিনিও ব্যস্ত হৈ গল বিভিন্ন অতি পৰিতাপৰ কথা যিজন ব্যক্তিয়ে মানে অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ জন্ম দিছিলে মানস দত্ত প্ৰয়াত মানস দত্ত বেছি বয়সৰ নহয় আপোনালোকৰ সমবয়সৰ হ'ব তেওঁ সেই পেছাত এজন শিক্ষক আছিলে টেটৰ নগাঁৱত কৰিছিলে তেওঁ মানে পাৰিবাৰিক কিবা হেৰিয়ৰ কাৰণে ধৰক এটা চৰম পন্থা গ্ৰহণ কৰিলে তাৰ পাছৰ পৰা মানে সকলোৱে মনখিনি ভাগি গল আৰু নাইকিয়া হৈ গল দল ঠিক প্ৰায় 2017 চন মানৰ কথা মইতো চবতে কৰি থাকো ভাওনা তেতিয়া তাৰপিছত আমি মানে ভাওনা কৰ্মশালা দিবলৈ মাতিছিলে হাপেখাতি তেতিয়া গলো আমি হাপেখাতি কৰ্মশালা দিলো ভাওনা চাওনা কৰিলো আহিলো আহোঁতেই মনতে মানে ভাবিলো আমি ওচৰৰে মোৰ এজন ভাইটি আছে এতিয়া সি মানে ইমানেই ভাওনা পাগল আছিলে পিংকু খনিকৰ বুলি কয় আমি আহি থাকোতে পাতিলে সি মোক কলে যে আমাৰ সেই অৰুণোদয় বুলি দলটো যে আছিলে সেইটো আমি কওঁ প্ৰতিযোগিতা পাতিছে নামটি পইচা মই খৰচ কৰিম আৰু দেউতাকে পুলিচত কয় মানে সেইবোৰ ভয় চয় নকয় মানে তাৰপৰা আমি ময়ো ভাবিলো ভাল কথা তাৰপৰা নামটিত আমি অংশগ্ৰহণ কৰিলো অংশগ্ৰহণ কৰাৰ পিছত আমাৰ আগৰ মানুহকেইজনক গোটালো কথা পাতিলো তাৰ পৰা আমাৰ বেদান্ত লাহন চিনি পাই চাগে পেটেকাই বুলি কয় আমাৰ অৰ্পণ দত্ত আমাৰ সভাপতি সম্পাদক সমূহ দলৰ ল'ৰা ছোৱালী মানে সদস্যসকলক সুধিলো যে ভাওনা প্ৰতিযোগিতা কওঁ তেতিয়া আৰম্ভ কৰিলো তাতেই এমহীয়া প্ৰায় আখৰা কি নাট লৈছিলে শ্ৰী শ্ৰী ৰামপৰাজয় সীতাপাতাল একদম আৱেগৰ নাট সেইখন ভাওনা আমি মানে কৰ্মশালা দি আহিছো মানে কৰিমেই আৰু এমাহ আখৰা কৰিছো একদম আমাৰ আকৌ পল্লৱ গগৈ তেওঁ ৰাম গাই থাকে তেতিয়া আকৌ তেওঁ চাকৰি সূত্ৰে আমাৰ ৰাম গাব নোৱাৰিলে তেতিয়া আমি সুৰজিত বৰা মানে তুলুমণি দাক মাতিবলগীয়া হ'ল
তেওঁ আকৌ গুৱাহাটীত থাকে তেওঁ মানে ফোনতে আখৰা হয় তেওঁ পৰিচালক নাই বহুজন মানুহ আহিলে ভাওনাৰ জগতৰ এই ক্ষেত্ৰত নাম ল'বই লাগিব মিছাকে কেলে কম মণিকাঞ্চন ভাওনা দলৰ সম্পাদক সৌৰভ শইকীয়া আমাৰ এই অঞ্চলৰে এজন সু অভিনেতা চিনি পায় তেওঁ আমাক বহুতখিনি দিহা পৰামৰ্শ দিলে উৎপল খনিকৰ দেৱ লগতে এজন মানুহৰ নাম নলৈ নোৱাৰিম কিন্তু প্ৰকাশ বৰুৱা অৰুণোদয় সাংস্কৃতিক গোষ্ঠী চিনাকি হোৱাৰ আঁৰত প্ৰকাশ বৰুৱাই বহুত বেছি ত্যাগ কৰি থৈছে তেতিয়া মানে বাৰিষা দিন আছিলে আখৰা কৰি থকা মনত আছে মোৰ দেই বাৰিষাত তিতি আহে সম্পূৰ্ণ নাটখনৰ কোৰিঅগ্ৰাফ তেওঁ বনোৱা মানে ৰামপৰাজয় যে আজি তাৰিখৰ ৰামপৰাজয় হৈছে তেওঁ বহুত বেছি অভিনয় আছে তাৰ পাছত তেওঁ আহিলে তেওঁ অহাৰ পাছতে যিজনে সীতা গাই আছিলে তেওঁ গাব নোৱাৰা থাকিলে ইমানেই ত্যাগ কৰিছে তেওঁ আনকি সেই সীতা চৰিত্ৰত লাষ্টত প্ৰতিযোগিতাত তেওঁ গাব লগা হৈছে কিন্তু দুৰ্ভাগ্য ভাওনাখন বহুত বেছি ভাল হৈছিলে মানে আমি কোৱা কথা নহয় দৰ্শকে তথা বিচাৰকে কৈছিলে কিন্তু কি হ'ল আমাৰ সেইটো সময়ত মানে প্ৰতিযোগিতা কৰা কোনো হেৰি নাছিলে অভিজ্ঞতা নাই ন তেতিয়া মানে সেই ভাওনাখন আমি প্ৰতিযোগিতাৰ পুৰস্কাৰৰ পৰা বঞ্চিত হ'ব গ'ল কিবা কিবি ভুল হৈ গ'ল আৰু নহয় আমাৰ সময় পাৰ হৈ গ'ল সময়টো নহ'লে খুব বেছি দুখ লাগিলে মানে গোটেইখিনি ভাগি পৰিলো তাৰ পাছত আলোচনা হ'ল বিলোচনা হ'ল তাৰ পাছতে আমি অংশগ্ৰহণ কৰিলো হলগুৰি ভাওনা প্ৰতিযোগিতা ওমকাৰে যে পাতে সেয়াই আমাৰ আৰম্ভণি হলগুৰিত আমি ৰামপৰাজয় দ্বিতীয় শ্ৰেষ্ঠ দল পালো মই ব্যক্তিগতভাৱে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা ভালে মই তেতিয়া লক্ষ্মণ কওঁ তেতিয়া মই লক্ষ্মণ দেই ৰামপৰাজয় মই লক্ষ্মণ তেতিয়া তুলুমণি দায়ে মানে হেৰি কয় ৰাম কেতিয়াবা পল্লৱ দায়ে কয় সেয়া আৰম্ভণি আৰু তেতিয়াৰ পৰা ৰামপৰাজয় আমাক স্বীকৃতি দিলে অৰুণোদয় নামেৰে বহুত দিলে বহুত বেছি দিলে মানে গতিকে ৰামপৰাজয়ৰ লগত জড়িত অৰুণোদয় বুলি কোৱাৰ লগে লগে এতিয়াও ৰামপৰাজয় মানে পুৰা দৃশ্যটো মুখৰ আগত ভাহি এই ৰামপৰাজয়ৰ লগত জড়িত ধৰক অকল নিৰ্দিষ্ট কেইজনমান ব্যক্তি নাই মই ইয়াৰ পাহতে আপোনাৰ PMB মিক্সৰ জৰিয়তে ৰামপৰাজয় সেই নাটভাগিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিসকল ধৰক আমাৰ দলৰ লগতে আমাৰ আমন্ত্ৰিত অতিথিও আছিল অতিথি শিল্পী তেওঁলোকৰ সেই আমাৰ ত্যাগক আমি কেতিয়াও অস্বীকাৰ নকৰো সেই সময়ত এইখিনিতে নুসুধিলে ভুল হ'ব সেই সময়ত দুহাৰত কোন আছিল সেই সময়ত আমাৰ দুহাৰৰ নেতৃত্ব লয় নয়নমণি খনিকৰ সেইটো কবলৈ থাকি গৈছে নাই মই আচলতে নাটখনৰ বিষয়ে কৈ আছিলো না কলোগেহেঁতেন ৰামপৰাজয়খন মানে আমি এনে ভাওনা যেনেকে সেৱকী ভাওনা কৰি থাকো তেতিয়া মানে আমি যি মন যায় তাকে গাই থাকো ন কিন্তু নয়নমণি দাই এই যে আজি লৱকুশ প্ৰৱেশখন যে এখন মই এতিয়া গাব নাজানো কিন্তু গাই দিলোহেঁতেন বাৰু মনত আছে খালি গাবলৈ বেয়া পাইছো সেই প্ৰৱেশখন ধৰক আমাৰ বিদায় দিয়া দেৱী মোক বা আমাৰ যিখন লক্ষ্মণে থবলৈ যাওঁতে আনন্দে চলিয়া যায় মানে আমাৰ নাটখন একদম অন্যতম এটা হেৰিব সেইকেইটা মানে আমাৰ একদম মাইলষ্টন সেইকেইটা মানে ৰামপৰাজয় সেই ক্ষেত্ৰত মানে নয়নমণি দাই যিখিনি কৰিলে সেইটো আমি মানে ভাবিব নোৱাৰো ৰামপৰাজয় বুলিয়ে নহয় তেওঁ মানে নাট এখনক সজোৱাত কিন্তু নয়নমণি খনিকৰ হয়তো তেওঁ নাম নোলাব পাৰে পৰিচালক চলিছে হেৰিয়ত সেইবিলাকৰ নামত ভিতৰি কিন্তু পৰিচালনাৰ ক্ষেত্ৰত বুলিয়ে নকওঁ নাটখন কিন্তু পূৰ্ণাংগ ৰূপ দিয়া নয়নমণি খনিকৰে বহুত নয়নমণি খনিকৰ এতিয়া কৈ আছে নামটো মই বাৰে বাৰে এইটো কাৰণে মই কৈছো অসমৰ ভাওনা জগতৰ এজন অন্যতম জনপ্ৰিয় শ্ৰেষ্ঠ জনপ্ৰিয় বুলি ক'লেও ভুল নহব এতিয়া মানে মোৰ যিমানবোৰ চিনাকি অনুষ্ঠান আছে তুমি যদি প্ৰতিটো অনুষ্ঠানৰ কমেণ্ট বক্স চোৱা নয়নমণি খনিকৰ সত্যম খনিকৰ নয়নমণি মই মানে নয়নমণি সময় বিচাৰি ইমান ব্যস্ত এইদিনত যোৱা কথা আছিলে কণ্টিনিউ ভাওনা আছে 14 তাৰিখলৈকে ভাওনা আছে 14-15 তাৰিখৰ পিছতে মই মাতিব গতিকে এতিয়া তুমি ৰামলে কেনেকে আহিলা আমাক সেইটো লাগে লক্ষ্মণৰ চৰিত্ৰ কৰিলা বিদুৰৰ কৰিলা তাৰপিছত এতিয়া ৰামৰ যিটো চৰিত্ৰৰ কাৰণে তোমাক সমগ্ৰ ভাওনা প্ৰেমী ৰাইজে চিনি পাইছে ৰামলে কেনেকে আহিলা সেইটো মোক লাগে বিদুৰ মোক চিনাকি দিলে আপোনাৰ পাৰিজাত সাংস্কৃতিক গোষ্ঠী ডিব্ৰুগড় তাৰপিছত লক্ষ্মণ চিনাকি দিলে মোক অৰুণোদয় সাংস্কৃতিক গোষ্ঠী আৰু ভগৱান হিচাপে চিনাকি দিলে প্ৰথমতে মোক হাৰংগ সাংস্কৃতিক গোষ্ঠী আমগুৰি আমাৰ কলিয়াৰা তিনটোমান তাৰপিছত ৰাম এটা বিশেষ নাম এদিন 2019 আৰু নহলে 21 এই মানে লকডাউনৰ অগা পিছা কোনোবা এটা সময় দেই প্ৰতিযোগিতাখন মই ডাঙৰি কৰিহে আছো মানে হেৰিয়ত পথাৰত তেনেকুৱাত মোলৈ তুলুমণি দাৰ ফোন আহিছে প্ৰাঞ্জিত ক'ত মই ডাঙৰি কৰি আছো কওক হয় নি তই ডাঙৰি কৰি আহ নি মানে উপলিঙা কৰিছ বোলো কওক হয় ন তই ৰাম গাব লাগিব মোৰ ক'ত বোলে প্ৰতিযোগিতাত হেই বোলো বুলিয়ে নি মানে মই সেইটো সময়ত ৰাম নহয় মানে তুমি লক্ষ্মণত সোমাই আছা মানে মই বেলেগ এটা মানে বেলেগ ভাল পাওঁ আৰু লক্ষ্মণটো কৰি গৈ আছো একদম মানে ৰাইজে স্বীকৃতি দিছে মানে ৰাম ভাল পায় মানে লক্ষ্মণ ভাল পায় তাৰপৰা বোলো সেই মই নোৱাৰো সিহঁতক কৰিব লাগিবই বোলে বোলে মই বাল্মীকি ৰক্তিম লক্ষ্মণ ৰক্তিম বৰা
আগতে গাইছে লক্ষ্মণ মানে তেতিয়াৰ পৰা ৰক্তিম লক্ষ্মণ মানে তেতিয়াৰ পৰা ৰক্তিম লক্ষ্মণ প্ৰাণজিৎ ৰাম হৈছে মানে এই দুটা বস্তু চিনাকি হৈছে মানে দেই চাব তাৰপৰা মই কৰিম বুলি ক'লো মানে কেলে কৰিম বুলি ক'লো ৰাম আৰু লক্ষ্মণ চৰিত্ৰটোৰ প্ৰতি মানে মোৰ ইমানেই বেলেগ পাগল মানে মই আৰু উৎপলদাৰ মানে কি আমাৰ উৎপল খনিকৰ সেই নাটখনে উৎপলদাই বহুত ল'ৰা সৃষ্টি কৰিলে উৎপলদা বহুত বেছি ল'ৰা সৃষ্টি কৰিলে আজি মানে ভাওনা জগতখনত যেনেকে কলিয়াদা পৰা আদি কৰি বহুত মানুহ আছে সেই মানুহখিনিক কিন্তু চিনাকি কৰা উৎপলদাৰ বহুত অৰিহণা আছে চন্দ্ৰমণি এই মানুহবোৰ বহুত মানে উৎপলদা কিন্তু উৎপলদাই বহুত চিনাকি কৰিছে কিন্তু ৰাম পৰাজয়ে এটা গোট সৃষ্টি কৰি গৈছে তাৰ কাৰণ কিন্তু উৎপলদা তাৰপৰা কৰিম বুলি ক'লো বোলে আখৰালৈ আহিব লাগিব গ'লো আখৰা কৰিলো 7 দিন আখৰা কৰিছো দেই মই ভাবিছো দেই মোক চাগে সিহঁতি মানে কি আৰু এনেই ভাবিলো মানে কি আৰু সেইটো চবৰে মনোভাৱ থাকিব পাৰে মানে এটা চৰিত্ৰত যেতিয়া সোমাই থাকে সেই চৰিত্ৰৰ পৰা উলিয়াই পিনি বেলেগ এটা চৰিত্ৰ দিয়ে আৰু হ'লেও মই ভাবিম ন যে মই নহয় আপুনিও ভাবিব মানে কিবা ইণ্টাৰনেল কিবা কথা আছে ধৰ মই লক্ষ্মণটো বেয়া কৰোঁ কাৰণে দিছে সেই চিন্তা আহিছে ন কৰিলো আৰু কিন্তু ডাঙৰ কথাটো কি মানে বুজিছেনে সেইজন বিচাৰকলে অসমৰ ভাওনা জগতৰ প্ৰায় সংখ্যক ভাওনা প্ৰতিযোগী দলেই ভয় কৰে এতিয়াও ভয় কৰে তেওঁৰ ওচৰৰ পৰা মানে ওলাই অহাটো বহুত টান মানে তেওঁ সৰ্বজ্ঞ দেই তেওঁ বহুত জানে আমিও বহুবাৰ মানে তেওঁৰ ওচৰত ঢেৰ মানে বহুত কাৰণত হেৰি হৈছো বিমুখ হৈছো প্ৰতিযোগিতাত তাৰপাছত আচৰিত কথা মানে অতি হতচকিত কৰা এটা মানে সফলতা সেইখন পৰীক্ষাত শ্ৰেষ্ঠ দলো পালে ৰামে কি ৰাম পৰাজয় মই বেছ ভগৱান পালো নহয় প্ৰথমবাৰ ৰাম কৰি তুমি বেছ ভগৱান সেইকাৰণেই চাগে মোৰ ৰাম চৰিত্ৰটো প্ৰতি তেতিয়াৰ পৰা এনেকুৱাকে মানে সোমাই গলো নহয় মানে কি মানে কিবা মানে মই যেন একদম পাগল মানে এতিয়া যদি কোনোবাকে ৰাম গাবলৈ মই কওঁ এটা কথা মই তোমাক এদিন ফোন কৰোঁতে কৈছিলো যে তোমাৰ ইণ্টাৰভিউ এটা ল'ম সাক্ষাৎকাৰ চিনাকি আৰু তুমি দিব লাগিব যিহেতু মানে শ্ৰেষ্ঠ ভগৱান মানে ৰামৰ চৰিত্ৰটো তুমি শ্ৰেষ্ঠ বুলি কওঁতে তেতিয়া মোক কৈছা যে পলাশ দাই মই ৰাম নহয় দেই মই বহুত চৰিত্ৰ গাইছো কিন্তু মানে মোৰ কথাটো হ'ল কি মই তোমাক আগতেও কৈছো যে মই ভাওনা জগতখনৰ লগত এনেকে ইমান বেছি বহলভাৱে জড়িত হোৱা বেছি দিন নাই হোৱা প্ৰথম যেতিয়া মানে মই ৰাম চৰিত্ৰ দেখিছো তোমাক দেখিছো আৰু তোমাক মই যেতিয়া তুমি অগ্নিগড়ৰ ভিতৰেদি মানে তলেদি যেতিয়া প্ৰৱেশ কৰি ওলাই আহিছা যেন সাক্ষাৎ মই যেন ৰাম এজন দেখিলো একদম মোৰ গাৰ নোম দাং খাই গৈছে মোৰ চকু একদম জলজলীয়া হৈ গৈছে তেনেকুৱা এটা পৰিৱেশ হৈছে মই যেন সঁচাকে ৰামক দেখিলো আকৌ মই প্ৰথম ৰোহন দত্ত কৃষ্ণ দেখিছিলো তোমাৰ আখৈপতীয়া এখন ভাওনা আখৈপতীয়া ভাওনাখনৰ ৰোহন দত্ত কৃষ্ণ যেতিয়া ওলাইছে মই ভগৱান মই বহুতে দেখিলো নেকি মোৰ গতিকে তোমালোক দুজনৰ সেই ৰামৰ চৰিত্ৰত তুমি আৰু ভগৱান কৃষ্ণৰ চৰিত্ৰত বা বিষ্ণুৰ চৰিত্ৰত আমাৰ ৰোহন এই দুটা চৰিত্ৰ বেলেগ ধৰণে মোৰ মনত সাজ লগাই দিছে মই আপোনাৰ দৰে বহুতো আছে তেনেকুৱা মানে মোক মই বিশ্বাস নকৰিব এতিয়া মই ক'লে মই বেছিকে নাই কোৱা দেই মই মানে এনেকুৱা মানুহ মই পেটত কথা একেবাৰে নাথাকে দেই মই কৈ দিছো এই ৰিচেণ্ট আপোনাৰ হাফলটিং নামঘৰত এখন প্ৰতিযোগিতা হৈছিলে মানে মই এতিয়া ক'লে মোৰ একদম গান দাং খাই গৈছে দেই এটা ল'ৰা বুজিছে নাই মোৰ একদম ভাইটি আমাৰ যে লক্ষ্মণ গাই দেৱাশিষ তাক মই শিকোৱা সি আজি এটা পৰিচিত নাম দেৱাশিষ খনিকৰ তাৰ সি এখন হোটেল দিছিলে তাত মই পুখুৰী বনাই আছিলো সি আহিলে বুজিছে নাই এইপিনে মোক ক'লে আপুনি প্ৰাণজিৎ দা হয় নাই মই বোলো হয় তাৰপৰা মানে মোক সি আপোনালোকৰ সেইফালৰ ল'ৰা পাই অনিমেশহঁতৰ ঘৰ ওচৰ অনিমেশ চিনি পায় ন অনিমেশৰ ঘৰ ওচৰ নেকি তাৰ নাম সেই মানে চাকৰিলৈ যাওঁতে মোৰ মানে ফটো এখন উলিয়াই থৈছে সেই ফটোখনৰ সেৱা কৰিছে সেই ভগৱান ৰামৰ ফটো মই এটাও শব্দ বহাই কোৱা নাই দেই মই শুনাবলৈ নাই কোৱা মানে মই একদম গান দাং খাই গৈছে দেই মানে মই তোমাক কলো নহয় মই তুমি প্ৰথমবাৰ যেতিয়া তোমাক ৰামৰ চৰিত্ৰত মই দেখিছো হে প্ৰভু মই কি মানে ৰামেই দেখিলো নেকি আগতে যে আমাৰ যেতিয়া ৰামায়ণ দিছিলে টিভিত আমি ৰাম বুলি ক'লে সেইজনৰ যেনেকে চেহেৰাটো আমাৰ মনলৈ আহে ভাওনা জগতত এতিয়া ৰাম বুলি ক'লে অসমবাসীক ধন্যবাদ বহুতে কয় কিন্তু এটা বস্তু সৃষ্টি আঁৰত বহুত কিবা কিবি থাকে মোৰ সেই সৃষ্টি আঁৰৰ ব্যক্তিসকলক মই এই আপাহতে বহুত বহুত ধন্যবাদ কৃতজ্ঞতা বিশেষকৈ সেই দুজন ব্যক্তি পল্লৱ দা আৰু আমাৰ সুৰজিৎ বৰা আৰু লগতে যিসকলে মোক নিমন্ত্ৰণ জনায় তেওঁলোক আৰু ৰাম চৰিত্ৰটো কৰিবলৈ যাওঁতে উৎসাহ উদ্দীপনা যোগোৱা মোৰ দলৰ যিসকল দলৰ লগত কৰিছিলো মানে তেওঁলোকৰ সেই গোটেই মানুহখিনি দুহাৰৰ পৰা প্ৰমুখ্য চব সকলোকে মানে মই একদম শতকোটি প্ৰণাম ৰাম চৰিত্ৰটো এতিয়া তুমি কৰিবলৈ যাওঁতে প্ৰথমবাৰ যেতিয়া কৰিছিলা তুমি আৰু বেলেগ কাৰোবাক অনুসৰণ কৰিছিলা নে ক'ৰবাৰ পৰা শিকিছিলা নে নিজে নিজে মানে মনৰ পৰা আহিছিলে যে এনেকে কৰিম বুলি এইখিনি মই আপোনাৰ কথা এটা কথা মানে মানুহে
মানুহক ফ'ল' কৰিব লাগে কাৰণ লক্ষ্মণ চৰিত্ৰটো এটা সম্পূৰ্ণ এখন বেলেগ হয় আৰু ৰামৰ চৰিত্ৰটো অলপ বেলেগ হৈ যায় এইখিনি বিশেষকৈ পল্লৱ দা মোৰ ইনস্পায়াৰ হয় কিন্তু পল্লৱ দাক মই ফ'ল' কৰোঁ পল্লৱ দাক কিন্তু মই অনুকৰণ নকৰোঁ মানে ফ'ল' কৰোঁ কিন্তু মই পল্লৱ দাক হুবহু কপি নকৰোঁ মানে আপুনি ধৰক আপুনি কথাকেইটা কৈ আছে মই আপোনাৰ কথাকেইটাক মই ভাল পাইছোঁ নাই ষ্টাইলত কৈছে গতিকে মই এই কথাটোক মই বেলেগ ধৰণে মানে মোৰ উপস্থাপনটো পল্লৱ দা শৈলীয়ে কৰিম কিন্তু অলপ ব্যক্তিক্ৰম কৰিম গতিকে ময়ো অনুৰোধ জনাম মোক যদি কোনোবাই বা মোৰ দৰে ভাৱৰীয়াক যদি কোনোবাই আজি মই হওক সুশান্ত হওক বা আমাৰ ৰোহন হওক এনেকৈ ঢেৰ আছে ন ভগৱান চৰিত্ৰই কোৱা বা বিভিন্ন চৰিত্ৰ আমাৰ লাটুদা হওক বা আমাৰ দীপেন কলিয়াদা হওক ইত্যাদি মানুহক যে কোনোবাই যে চাই মানে এই যে চাই যে চাওক ভাল পোৱাটো একো বেয়া কথা নহয় কিন্তু তেওঁলোকক কপি কৰাটো কিন্তু ভুল গতিকে মই তেতিয়াই ভাবিছিলো মই ৰাম কৰিম হয় পল্লৱ দা মোৰ হ'ব পাৰে মোৰ ইনস্পায়াৰ কিন্তু মই পল্লৱ দাতকৈ বেলেগ কৰিম আৰু সেই ক্ষেত্ৰত কিন্তু মোক ফুল্লি একদম বেলেগ কোৱাই দিছিলে আকৌ সেই মানুহটোৱে হৈছে সুৰজিত বা বহুতখিনি শিকালে তোমাক প্ৰত্যেকটো চৰিত্ৰৰ ক্ষেত্ৰত হয় এতিয়া মানে তেওঁৰ পৰা অকণমান মানে হেৰি আছে মানে গ্ৰেপ এটা আছে হ'লেও কিন্তু সেই শিক্ষাখিনিয়ে মোক এতিয়া মানে তেতিয়া হয়তো মোৰ মানসিকভাৱে মোৰ জ্ঞানে ঢুকি পোৱা নাছিলে এতিয়া কিন্তু মই সেইখিনি জ্ঞানকে লৈ আৰু ইউটিলাইজ কৰিছোঁ মানে কৰিব পৰাকৈ মই অকলে কৰিছোঁ মানে হয় হয়তো এতিয়া যদি মোৰ লগত থাকিলে আৰু বহুত কিবা কিবি কৰিলোঁ কিন্তু এতিয়া নাই পৰা হ'লেও মই নিজে যিখন পাৰিছোঁ কৰি আছোঁ মানে আৰু সেইখিনি ভাবোঁ কেতিয়াবা দেই হয় এতিয়া তেতিয়াহ'লে তোমাৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ বুলি ক'লে তুমি বিদুৰ ক'বা নে লক্ষ্মণ ক'বা নে ৰাম ক'বা মই এটাও নহয় এটাও নহয় কিয় মই আটাইতকৈ প্ৰিয় চৰিত্ৰ বব্ৰুবাহন মই কিন্তু তোমাক এদিনো দেখা নাই আজিলৈকে গোৱাও নাই না তুমি গোৱা নাই যদি নহয় মানে তুমি গোৱাৰ ভিতৰত সুধিছো গোৱাৰ ভিতৰত ক'বলৈ গ'লে মোৰ আটাইতকৈ মই কৰি যোৱা চৰিত্ৰৰ ভিতৰত প্ৰিয় তেন্তে মই প্ৰিয় বিদুৰ তিনিটা দিছো মই বিদুৰ হিন্দুমণি কৰিছিলা তুমি এইটো তোমাৰ প্ৰিয় চৰিত্ৰ বহুত বেছি ভাল প্ৰতিযোগিতাও কৰিছিলা নেকি প্ৰতিযোগিতা কৰিছিলো মই পুৰস্কাৰ লাভ নকৰিলো তথাপিতো কিন্তু মই এটা সময়ত কিন্তু মোক হিন্দুমণি বুলিও সকলোৱে জানিছিল মই আটাইতকৈ বেছি ভাল পোৱা চৰিত্ৰ হিন্দুমণি এতিয়া তুমি ৰাম চৰিত্ৰটো বহুত কৰিছা তুমি উৎপল দাৰ যিখন হিন্দুমণি তুমি বহুত ৰাম চৰিত্ৰ কৰিছা অকল সীতাৰ পাতাল গমন ৰাম পৰাজয় সীতাৰ পাতাল গমনতে কৰিছা নে আৰু বেলেগতো কৰিছা মই আমাৰ চাৰিঙৰ নাট্যৰ উপকাৰ যে অৰুণাভ কুমাৰ নাথ তেখেতৰ শ্ৰীৰামৰ অশ্বমেধ যজ্ঞত কৰিছো আৰু চন্দ্ৰমণিৰ শ্ৰীৰাম চন্দ্ৰ বৈকুণ্ঠ যাত্ৰা সেইটো মই সুধিম বুলি ভাবিছিলো বৈকুণ্ঠ যাত্ৰাত আমাৰ চন্দ্ৰমণি যিখন শ্ৰীৰাম চন্দ্ৰ বৈকুণ্ঠ যাত্ৰা শেহতীয়াকৈ যথেষ্ট এখন জনপ্ৰিয় এখনেই নাট বহু ঠাইত ময়ো দলটোৰ লগত অকণমানকৈ হ'লেও জড়িত হৈ থাকো চন্দ্ৰমণি যিহেতু আমাৰ চিনাকি অনুষ্ঠানৰ লগতো জড়িত গতিকে আমি বহু ঠাইত নিমন্ত্ৰণ পাইছো আমি গৈছো বঙাইগাঁৱৰ নিচিনা ঠাইতো গৈছো গতিকে প্ৰথম অৱস্থাত কিন্তু তুমি নাছিলা মই নাই প্ৰথম সেইটো ভুল কথা চন্দ্ৰমণিয়ে যেতিয়া নাটখন লিখিছিলে প্ৰথম সংলাপটো সি লিখি মোলৈ পঠাইছিলে যে ল'ৰাটোৱে ৰামটো গাবলৈ পাওঁ নাপাওঁ নাজানো কিন্তু তোক লৈ লিখিছো এনেই ৰামৰ ডাইলগটো পঢ়ি দিওঁ দুৰ্ভাগ্যশালী মই কি নাজানো মানে পাহৰণিত গুচি গ'ল তাৰ সেইটো আক্ষেপ থাকিলে মানে তাৰপৰা সি সদায় প্ৰায় কয় মানে ৰামটো গাই দিয়ে মই ভয় লাগে ৰামখন গাবলৈ তাৰ মানে ৰামপদা ৰামখন মোৰ পুৰা মুখস্থও আত্মস্থ মানে কিন্তু সেইখন নাট মানে মই চালো এদিন পঢ়ি ইয়াত টান মানে সদায় কয় নোৱাৰো তাৰপৰা মাজতে এটা সময় মিলিলে সেই ৰাসৰ সময় আগতে ডিব্ৰুগড় প্ৰতিযোগিতা এখন পাতিছিলে সদৌ অসম ছাত্ৰ সন্থাই তাৰ আগতে মানে মোক এটা সময় ক'লে যে সি তই গাই দিব লাগিব সময়টো চালো মিলিলে তাৰপৰা কৈছে 5 দিন নে 6 দিনৰ আগত দিবি বুলি ক'লো চালো তাৰপৰা পাৰিম বুলি ক'লো ভাওনা দিনাখনলৈকে বচনি মুখস্থ নাই একো মুখস্থ মানে মনত মুখস্থ মানে ঘৰত হয় তাত গৈ নহয় কি হ'ব মানে মোৰ ডাঙৰ চিন্তা চন্দ্ৰমণিয়ে কিন্তু টেনচন লোৱা নাই সি তাৰ সেইটো কাৰণে সি জানে মানে চন্দ্ৰমণি যি সময়ৰ পৰা চন্দ্ৰমণি বুলি চিনাকি পাইছে সেই সময়তে প্ৰাণজিৎ জ্ঞানে চিনাকি পাইছে আমি দুটা একেলগে সমসাময়িক একেলগে ওলোৱা মানে সেই পাৰিজাতৰ পাই তাৰ লগত এটা ভাল বন্ধুত্বও আছে বাৰু হয় কেতিয়াবা দলৰ ক্ষেত্ৰত সেইবোৰ বেলেগ কথা কিন্তু সিও এখন নাট কৰে আমিও প্ৰতিদ্বন্দ্বী হ'ব পাৰোঁ কিন্তু মানে ভাল এটা ব্যক্তিগতভাৱে ভাল সম্পৰ্ক আছে তাৰপৰা দিলে মই মুখস্থ কৰোঁ তাত গৈ নহয় ঘৰত হয় তাত গৈ নহয় সমুজ্জ্বল দা ডাঙৰ চিন্তা সেই দলটোৰ পৰিচালক সমুজ্জ্বল আমাৰ গাঁৱৰ ল'ৰা ডাঙৰ চিন্তা তাৰপৰা লাষ্টত মই গাড়ীত যাওঁতে একদম গোটেই ৰাস্তাটো মুখস্থ মাতি শুনালোঁ সমুজ্জ্বলাই কৈছে তই বেজবগান পাবি মোক বলিয়া নকৰিবা মই একো নাপাওঁ তেতিয়া আমাৰ লক্ষ্মণ উৎপল লাই গৈছে সেইজন নামটো ল'ব লাগিব দেই সেইজন এজন মোৰ মানে আইডল হয় কেলে
তেওঁ মানে কি মানুহটো উৎপল দাই চব বচন গায় মোৰ মানে যিকোনো মই ইণ্টাৰভিউ তেওঁ সাক্ষাৎকাৰ আমি দি থৈছো সেই উৎপল দাও কিন্তু মোৰ এজন ইনস্পায়াৰ কেলে মানে তেওঁ চব বচন গায় মানে ডাঙৰ কথা মানে আমাৰ এই অঞ্চলটোত মানে আমাৰ শিৱসাগৰ অঞ্চলটোত বহুজন এনেকুৱা হেৰি আছে কিন্তু দেই হয়তো আছে বেলেগতো আছে কিন্তু শিৱসাগৰত যদি নাম লওঁ তেওঁ এজন চব বচন গায় উৎপল দাই লক্ষ্মণ মই সুধিছিলো যে মহিলা চৰিত্ৰহে গোৱা নাই অকল বাকী সকলো চৰিত্ৰই গাইছে উৎপল দাই লক্ষ্মণ মানে তেতিয়া উৎপল দাই লাষ্টত মোক কৈছে মানে প্ৰাঞ্জিত মানে আজি মানে মই কেলে জানো মোক বোলে অন্তৰখন চুলে ভাওনাখনৰ পিছত আৰু সঁচাকে সেই প্ৰতিযোগিতাখনত মই শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ পুৰস্কাৰ শ্ৰীৰামচন্দ্ৰ অভিজ্ঞতা আৰু তেতিয়া চন্দ্ৰমণিয়ে লিখিছে কিবা কিবি আৰু মানে প্ৰথম কৰিয়ে পাইছে কিবা তাৰ কাৰণে ধন্যবাদ বাৰু মোক গোৱাৰ কাৰণে আৰু তাৰপাছত বহুত দিলে কৰিব নোৱাৰে পোৱা খালি নিজৰো দলৰ ভাওনা বঙাইগাঁৱলৈ কিন্তু তুমিও গৈছিলা আমাৰ লগতে গৈছিলো সেনেকে সেই চন্দ্ৰমণিৰ লগত তেনেকে সেই বৈকুণ্ঠ যাত্ৰাৰ লগত জড়িত তেনেকে আৰু এটা কথা সুধিম তোমাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীটো এতিয়া বৰ্তমান সময়তো বৰ্তমান পৰিক্ৰমাটো অকমান চমুকে তুমি কোৱা কেনেকে তুমি সেইটো অকমান আধাখনীয়া হৈ থাকিলে এটা কথা সুধিব লাগিব যে অৰুণোদয় সাংস্কৃতিক গোষ্ঠীত তুমি বহুত বছৰ আগৰ পৰা ভাওনা কৰি আছা তোমাৰ লগত জ্যেষ্ঠ শিল্পীসকলেও ভাওনা কৰিলে কিন্তু অৰুণোদয় সাংস্কৃতিক গোষ্ঠীত আমি সেই শিল্পীসকলক বিশেষ আমি দেখা নাপাওঁ নতুন চাম এটাক লৈ তোমালোকে কৰি থাকা কেনেকে তুমি আগবঢ়াই আনিছা বাকী সকলক অকমান কোৱা অৰুণোদয় সাংস্কৃতিক গোষ্ঠী দলটো একচুৱেলি নিচেই চালকীয়া আছিলে আমাৰ দলটোৰ শিল্পীসকলৰ মানে এনেকুৱা এটা মনোভাৱ আমাৰ দলৰ শিল্পীসকল ছচিয়েল মিডিয়াৰ লগত খুব কম জড়িত আছে বিশেষকে জ্যেষ্ঠসকল দেই সেইবাবে ক'ৰবাত পিছ পৰি গৈছিলে তাৰপিছত মই বিভিন্ন ঠাই ঘূৰিছো বিভিন্ন ঠাইলৈ গৈছো অভিজ্ঞতা বহুত আহৰণ কৰিছো তাৰ পৰা মই দেখিলো যে মানে এটা দল বা যিকোনো এজন মানুহ ফ'কাছত আহিবলৈ হ'লে কষ্ট কৰিব লাগিব আৰু বিশেষত মই বিভিন্ন ঠাইত দেখো মানে শিল্পী সৃষ্টি কৰাতকৈ কিছুমান মুষ্টিমেয় মানুহে মানে জড়িত হৈ থাকে কিন্তু সেইটো হ'ব নালাগে মোৰ বোধেৰে দেই কাৰণ জ্যেষ্ঠসকল জ্যেষ্ঠই হওক তেওঁলোক সদায় শ্ৰদ্ধাৰ পাত্ৰ হৈ থাকক কিন্তু আমি আমাৰ যদি আহি থকা প্ৰজন্মটোক আমি চিনাকি বা এখন মঞ্চ দিব নোৱাৰো সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য চাগে মোৰ বোধেৰে মই কৈছো সেইকাৰণে মই যিদিনাখনিয়ে অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত হৈছো সেই প্ৰথম পৰ্যায়ৰ অৰুণোদয় সাংস্কৃতিকটো বাদ দি তাৰ পাছৰ মানে পৰ্যায়ত তেতিয়া মোৰ চিন্তাধাৰাই মই মানে মোৰ বিবেকে যিটো কৈছে যে আমি নতুন ল'ৰা সৃষ্টি কৰিব লাগিব সৃষ্টি কৰি পিনি আমি এখন মঞ্চ দিব লাগিব সেই মঞ্চখনত তাহাঁতক স্বীকৃতি দিব লাগিব সেইকাৰণে আমি আমাৰ লগত কৰি থকা ল'ৰাৰ উপৰিও আমি বিভিন্ন ঠাইৰ লগৰ ল'ৰাক আমি আনিছোঁ দেখিছে আপুনি বিশেষত আজি ৰক্তিম বৰাক সকলোৱে চিনি পায় ৰক্তিম বৰা এটা নিজস্ব শৈলী আছে তেওঁৰ কথা কোৱা নাই তাৰ পাছতে আহিছে দেৱাশিষ বসন্ত তাৰপাছত আহিছে আমাৰ ত্ৰিনয়ন বৰা তাৰপাছত আহিছে আমাৰ দিব্যজ্যোতি বৰা তাৰপাছত আহিছে বিভিন্ন মানে আমাৰ আৰু কোন আহিছে মানৱ গোহাঁই তেওঁলোক অগ্ৰজ কিন্তু আমাতকে বহুত জ্যেষ্ঠ বহুত ভাল বচন গায় চিনাকি নাপালে কিন্তু পবিত্ৰ ভৰালী প্ৰাঞ্জল পাপু গগৈ ইত্যাদিকে কৰি মানে যিমান আছে আমাৰ দলটোত কিন্তু এই যে কিছুমান ল'ৰা অচিনাকি মুখক যে আপোনালোকে চিনি পাইছে তাৰ আঁৰত কিন্তু অৰুণোদয় বহুত বলিষ্ঠ সেইটো তোমালোকৰ স্বীকৃতি দিব লাগিব হয় সেইখিনি ক্ষেত্ৰত মানে কি হ'ল আমি যিমান কিন্তু বলিষ্ঠ পদক্ষেপ লৈছো সেই পদক্ষেপটো খালি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত সেই শিল্পীসকলক আমি প্ৰণাম জনাব লাগিব বিশেষত দিব্যজ্যোতি বৰা লাডুৰিগড়ৰ পৰা আহে ত্ৰিনয়ন বৰা ঔগুৰিৰ পৰা আহে দেৱাশিষ খনিকৰ আমাৰ ফুলপাঞ্চিকাতে আখৰা হয় সি আহে চাৰিঙৰ পৰা বসন্ত আহে একদম নপাম চাৰিঙৰ এই হাফলটিঙৰ পৰা এনেকে দি মানে বিভিন্ন দিল বৰা বুলি ল'ৰা এটা আহে তিয়কৰ হয় আৰু আমাৰ দুহাৰৰ দলটো আহে আমগুৰিৰ পৰা হ'লেও নাভাবে কোনদিন অনুভৱ কৰিবলৈ নাই দিয়া মানে আমগুৰিৰ পৰা আহোঁ বুলি মানে হয় জেগা এটা ল'বই লাগিব কিন্তু সেইটো নহয় যে আমি কিন্তু প্ৰতিনিধিত্ব কৰিছো এখন জিলাত শিৱসাগৰ সেই ক্ষেত্ৰত মানে সেইখিনি মানুহৰ যিখিনি অৰিহণা তেওঁলোকেও স্বীকৃতি পাইছে আমি আৰু এটা কৈ থওঁ আপোনাক আমি পৰীক্ষামূলকভাৱে আমি নিজৰ ক্ষেত্ৰতে প্ৰতিযোগিতা কৰোঁ হয় আমি প্ৰতিযোগিতালৈ যাওঁ কিন্তু প্ৰতিযোগিতা কৰিবলৈ গ'লেও কোনোবাই ভাবে আমাক লৈ বহুত আলোচনা হয় আপুনি সেইটো কথা উলিয়াব চাগে মই জানো কিন্তু মই আগতে কৈছো যে আমাক লৈ বহুত বিতৰ্কও হয় কিবা কিবি হয় ভাবে যে অৰুণোদয় পুৰস্কাৰ কাৰণে কিন্তু অৰুণোদয় পুৰস্কাৰ কাৰণে নাযায় অৰুণোদয় পৰীক্ষামূলক প্ৰশ্নটো উত্তৰটো তুমি আগতীয়াকে দিয়ে দিলা অৰুণোদয় পৰীক্ষামূলকভাৱেহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু সেই পৰীক্ষাখিনি আমি নিজৰ মাজতে কওঁ সেইটো কাৰণে কওঁ আজি প্ৰাঞ্জিত জ্ঞানক যদি চিনি পায় প্ৰাঞ্জিত জ্ঞানক চিনি পালে নহ'ব প্ৰাঞ্জিত জ্ঞানৰ পাছত থকা ল'ৰাটো যদি দেৱাশিষ খনিকৰ তাক চিনি পাব লাগিব গতিকে তাক চিনি পাবলৈ হ'লে আমি কেনেকে চিনাকি আজি আচলতে মই তোমাৰ ওচৰলৈ অহা আৰু এটা কাৰণ আছে মই খোলাখুলিকে কৈ দিম মই আচলতে এই চিনাকি অনুষ্ঠানটোৰ জৰিয়তে বহু ব্যক্তিৰ ৩২টা খণ্ড আমাৰ সম্পূৰ্ণ হৈ গৈছে
আজি তুমি 33 নম্বৰ খণ্ডত তোমাৰ ওচৰলৈ আহিছো গতিকে এই 32টা খণ্ডত আমি ইচ্ছা কৰা হলে বহু বিতৰ্কিত কথা কিবা কিবি কথা আমি বহুত উলিয়াব পাৰিলোহেঁতেন যদিহে আমি ভিউজৰ পিছত দৌৰিলোহেঁতেন কিন্তু আমাৰ লক্ষ্য উদ্দেশ্য সেইটো নহয় কিন্তু আজি কিন্তু মই তোমাৰ পৰা দুটামান কথা জানিবই লাগিব আৰু তোমাৰো হয়তো ক'বলগীয়া থাকিব শেহতীয়াকে আমি ভাওনা প্ৰতিযোগিতা আৰু বিতৰ্ক এটা মুদ্ৰা ইপিঠি সিপিঠি হৈ গৈছে তুমি দেখিছা এনেকুৱা এখন প্ৰতিযোগিতা নাই যিখনত হয়তো বিতৰ্ক হোৱা নাই হয়তো ক'ৰবাত দুই এখন হৈছে য'ত বিতৰ্ক হয়তো হ'বলৈ তেওঁলোকে দিয়া নাই বা হোৱা নাই কিন্তু সৰহসংখ্যক প্ৰায় 95% প্ৰতিযোগিতাতে আমি অকণমানকে সৰুকে ক্ষুদ্ৰকে হ'লেও বিতৰ্কতা আমি কিন্তু দেখিবলৈ পাইছো এই ক্ষেত্ৰত তুমি কি বিতৰ্ক তাৰমানে প্ৰতিযোগিতা পাতিলে হ'বই লাগিব নেকি প্ৰথম কথা আদাক দেখি উঠিল গা কেতুৰিয়ে বুলিয়ে মুকু খা মই আজি ইয়াত ভাওনা প্ৰতিযোগিতা এখন পাতিছো বা ভাওনা এখন পাতিছো মই কেনেকৈ পাতিছো মই জানো বা আমাৰ সেই লগত জড়িত সেই উদযাপন সমিতি তথা সেই অঞ্চলৰ মানুহখিনিয়ে জানে কিন্তু সেইখন প্ৰতিযোগিতা ভাল হ'ল দেখিলে তাত কিবা এটা দেখিলে ভাল কিবা এটা দেখিলে সেইটো দেখি আপুনি কোনো প্লেনিং নোহোৱাকৈ যদি কিবা এটা কৰিবলৈ যায় তেতিয়া অন্তত বেমেজালি সৃষ্টি হয় আৰু দ্বিতীয় কথা প্ৰতিযোগিতাত আচলতে বেমেজালিটো সৃষ্টি অকল কিছুমান মানুহে ভাৱৰীয়াক দুখ দি থাকে মই কিন্তু ভাৱৰীয়াক দুখ দিব নিবিচাৰোঁ আপুনিতো অকল ভাৱৰীয়াক দুখ দিলে নহ'ব আমি বিচাৰকৰ ক্ষেত্ৰতো এইটো দেখিছো ভাৱৰীয়াক দুখ দিব নিবিচাৰোঁ বিচাৰকৰ ক্ষেত্ৰতো আমি কোনোবাখিনিত ভাৱৰীয়া দোষী হয় কোনোবাখিনিত বিচাৰক হয় কোনোবাত কিন্তু উদযাপন সমিতি আৰু মই উদযাপন সমিতি দোষীত মই কিন্তু তাত মই তাৰ একদম ভুক্তভোগী প্ৰথম কথা আৰু বিচাৰকৰ ফলাফলত মই ক'তো আজিলৈকে হেৰি হোৱা নাই হৈছিলে মাজতে কিবা এটা সেইটো মই সেনেকে ভবা নাছিলো আমিতো কোনো প্ৰতিযোগী নহয় ধৰা মই কথাটো কৈছো কিন্তু মই কথাটো কেলে কি কাৰণে ক'লো আমি বেলেগৰ পৰা শুনা কথাটোহে কৈছো যিটো ছচিয়েল মিডিয়াত আমি দেখি থাকো কোনোবাই বিচাৰকক লৈ বিতৰ্ক কৰে কোনোবাই প্ৰতিযোগীক লৈ বিতৰ্ক কৰে কোনোবাই কমিটিক লৈ বিতৰ্ক কৰে গতিকে সেইটো কাৰণেহে মই কৈছো দেই মোৰ ফালৰ পৰা মই নাই কোৱা যে প্ৰতিযোগীয়ে দোষী বা বিচাৰকে দোষী বা কমিটিয়ে দোষী আমি সেইটো জাজমেণ্ট দিব নোৱাৰো আমি এজন সাধাৰণ দৰ্শক হিচাপে ভাওনা প্ৰেমী হিচাপে আমি কেতিয়াও নিবিচাৰো ভাওনাখনত বিতৰ্কত হওক আমি ভাওনাখন সুকলমে হৈ যাওক আমাৰ সংস্কৃতিটো বিশ্ব দৰবাৰত বা বিশ্ব দৰবাৰ মানে কিনো আচলতে বিশ্ব দৰবাৰ বুলিতো বেলেগ কোনো এটা ষ্টেজ এটা নাই গতিকে আমাৰ নিজৰ মানুহখিনিৰ মাজতে ভাওনাটো যাতে ভাল হৈ থাকক গুৰুজনা এটা অপূৰ্ব কৃষ্টি সেইটো আমিও বিচাৰো সেইটো সকলোৱে বিচাৰে খালি মাজতে হৈ যায় কিন্তু এইটো হোৱাৰ মূল কাৰণটো তুমি কি বুলি ভাবা মটৰ মিল আপোনাৰ চিন্তাৰ লগত মোৰ চিন্তা নিমিলে গতিকে আপুনি মোৰ চিন্তা নিমিলা কাৰণে আপুনি নিজে চিন্তা কৰি পিনে কিবা এটা কৰিছে সেইটো আপোনাৰ মতে শুদ্ধ মই নিজে চিন্তা কৰি কিবা এটা কৰিছো সেইটো মোৰ মতে শুদ্ধ এইটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব বিতৰ্ক যদি নাইকিয়া হ'বলৈ হয় এক হ'ব লাগিব তাৰ কাৰণে পদক্ষেপ ল'ব লাগিব কিন্তু সেই পদক্ষেপ ল'বলৈ যাওঁতে হাত হাল মাৰি পিনি এখাল কৰিব লাগিব এই ক্ষেত্ৰত ভাওনা সন্মিলনী যি আমাৰ সদৌ অসম ভাওনা সন্মিলনী আছে তেওঁলোকে কিবা পদক্ষেপ লোৱা তোমাৰ মানে দৃষ্টিগোচৰ হৈছে বা তুমি বিচাৰা নেকি তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে ভাল হ'ব ভাওনা সন্মিলনীটো এটা ভাল উদ্দেশ্যতে গঠন হৈছিলে তাক আমি সন্মান জনাইছোঁ আৰু মই জড়িত নাই যদিও মানে মই বিশেষভাৱে জড়িত হ'ব নোৱাৰিলোঁ কাৰণ কেলৈ মই ভাওনাটোক ভাল পাওঁ কাৰণে কওঁ খালি ব্যক্তিগত সমস্যাৰ কাৰণে মই সময় দিব নোৱাৰোঁ কাৰণে যিহেতু মই সময়ে দিব নোৱাৰোঁ গতিকে তাত জড়িত হোৱাটো মই মানে এনেই জড়িত হৈ মই আকৌ ধৰক মোৰ কাৰণে কোনোবা কিবা এটা দায়িত্ব দিব যাক মই আগত প্ৰকাশ কৰিলেও তাক তেওঁলোকে নামানিব তাক মই গ্ৰহণ কৰিব নোৱাৰিম গতিকে সেইকাৰণে মই গ্ৰহণ নকৰিলোঁ আৰু সেইকাৰণে মই জড়িত হ'ব নোৱাৰিলোঁ আৰু বিশেষ কাৰণবশতঃ মই সেই সন্মিলনীত মূল হেৰিয়ত থাকিবও নোৱাৰিলোঁ কিন্তু পিছত মই যিবিলাক দেখিলোঁ কথা ভাওনা সন্মিলনীত যিটো উদ্দেশ্যত কৰিছিলে সেইটো উদ্দেশ্যত সকলো জড়িত নহ'লে আমিও সকলোৱে প্ৰত্যক্ষ কৰিছে গতিকে সন্মিলনীয়ে যেতিয়া পোৱা সেইটোক একত্ৰিত কৰিব নোৱাৰে পোৱা ইমান সহজ বস্তু নহয় মানে মই সেইকাৰণে কৈছোঁ বহুত বেছি আলোচনা কৰিব লাগিব বহুত মানে ঢেৰ কিবা কিবি কৰিব লাগিব তেতিয়াহে হ'ব নহ'লে শেহতীয়াকে তোমাৰ নামটো ইমান দিন তুমি ইমান বছৰ ভাওনা কৰিলা বহু ঠাইত তুমি প্ৰতিযোগিতা কৰিলা আমিও প্ৰাণজিৎ গায়নক আমিও প্ৰত্যক্ষভাৱে ওচৰৰ পৰা আমি জানো ব্যক্তিগতভাৱেও আমি জানো কিন্তু শেহতীয়াকে এটা সদৌ মানে উজনি অসম বুলি কৈছো মই নামনি অসমত যিহেতু ভাওনা নাই কিন্তু ছচিয়েল মিডিয়াই হওক বা আমাৰ ভাওনা জগতখনক জোকাৰি যোৱাকে এটা শেহতীয়াকে এটা বিতৰ্কত তোমাৰ নাম সাঙুৰ খালে এইটো তুমি কি বুলি ক'বা মই ডাইৰেক্টলি মই তোমাৰ পৰাই জানিব বিচাৰিছো ইয়াৰ মূল আঁৰত কি ঘটিছিলে ঘটনাটো আৰু সঁচাকে প্ৰাণজিৎ গায়নে কাৰোবাক কামুৰিছিলে নে নাই কামুৰা আজি তুমি একদম মুকলিকে আমাৰ দৰ্শকক কোৱা আচলতে এই বিষয়টোৰ ওপৰত আমি সেই সময়তে আমি অহাৰ কথা আছিলে কিন্তু আমাৰ দলীয়
যিখন সিদ্ধান্ত মানে দলীয় আমাৰ এখন সমিতি আছে, সমিতি সিদ্ধান্ত মৰ্মে যিহেতু আমি ভুল নাই কৰা, সেইকাৰণে আমি কোনো মিডিয়া বা ক'তো নিলিখিলোঁ, খালি মোৰ ফালৰ পৰা এটা স্পষ্টীকৰণ দিছিলোঁ, আপুনি লক্ষ্য কৰিছিলে চাগে ফেচবুক জৰিয়তে। তথাপিও এতিয়া আপুনি কথাটো ওলাইছে যেতিয়া মই কৈ দিছোঁ, মানে এইটো নহয় যে মই সেই বিষয়টোক সংক্ৰান্ততহে কৈছোঁ বুলি দেই, কোনো ভুলকে নল'ব। সেইটো বিষয়ত আমাৰ সিদ্ধান্তই আছিলে যে এই বিষয়টোত আমি কোনো মন্তব্য নবহো। আৰু মোৰো উদ্দেশ্য এইটো নহয়, কিন্তু মোৰ উদ্দেশ্য কি, মোৰ নামটো মই যে ভাল পোৱা এই ৰামচন্দ্ৰজন, এই ৰামচন্দ্ৰজনক লৈ কোনোবাই প্ৰশ্নবোধক এটা তুলিব আৰু সেই উত্তৰটো মানে মইতো দিব নোৱাৰো, সেই উত্তৰটো মই তোমাৰ জৰিয়তে বিচাৰো। আচলতে সংকল্পিত ভাওনা মহোৎসৱ কছাৰী লাইনত এনেকে দিয়ে কিবা এটা বেনাৰ বনাইছিলে তেওঁলোকে দেই প্ৰথম পৰ্যায়ত। তাৰপাছত তাত আমাক অংশগ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিলে সমিতিয়ে মানে ভাল ভাল দলসমূহক লৈ ভাওনা কৰাৰ কথা চিন্তা কৰিছিলে, মানে প্ৰতিযোগিতাখন উচ্চ মানদণ্ডৰ হওক। তাৰ সেই বিপৰীতে তেওঁলোকে এটা পুৰস্কাৰো ভাল দিছিলে এনেকৈ। আমিও গৈছিলোঁ, তাত অংশগ্ৰহণৰ মাচুল আছিলে 10,000 টকা। তোমালোকে অৰুণোদয় সাংস্কৃতিক গোষ্ঠী হৈ গৈছিলোঁ, 10,000 টকা এটা আচলতে দল এটাৰ পৰা দিয়াটো বৰ সম্ভৱ নহয়। তথাপিতো আমি কিবা কিবি কৰিলোঁ আৰু তেনেকৈ বহুতে কৰিছে, আমিয়ে নহয়, সকলোৱে কৰিলে। পিছৰ পৰ্যায়ত আমি গম পালোঁ মানে সমিতিখন ভাগিলে, ডাঙৰ দুভাগ হ'ল তেওঁলোকৰ। তাৰপিছত বহুতে ক'লে সেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নালাগে, বহুতো ভাল দলে অংশগ্ৰহণ কৰিলে, কিন্তু আমি অংশগ্ৰহণ কৰিলে যদি তেওঁলোকে আঁতৰাই দিলে, আমি কিন্তু অংশগ্ৰহণ কৰি দিওঁ যি কৰিলোঁ আৰু সেইটো কাৰণে কৰিলোঁ। মানে আমাকো ক'লে যে তোমালোকে উঠাই দিয়া, তোমালোকে উঠাই দিয়া। নিজে দুবাৰকে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এটা দল যেতিয়া এখন সমিতি মানে এটা অনুষ্ঠানৰ পৰা আঁতৰি যায় তেতিয়া মানে সেই সমিতিখনৰ কি পৰিস্থিতি হয় আচলতে কোনোবাই নপতাকে অনুভৱ কৰিব নোৱাৰে, আৰু সেই পৰিস্থিতিৰ সন্মুখীন মই প্ৰথম আৰু দ্বিতীয় দুইখনতে হৈছোঁ। সেইকাৰণে সিদ্ধান্ত আছিলে যে আমি কৰিমেই, পুৰস্কাৰ কমাই দিলেও কৰিম, পুৰস্কাৰ বেছিকৈ দিলেও কৰিম। সেই পৰ্যায়লৈকে আমি খুব সদ্ভাৱ আছিলোঁ দেই, আৰু সেইভাৱে গৈছিলোঁ, গ'লোঁ, ভাওনা কৰিলোঁ। ভাওনা কৰিবলৈ গ'লোঁ আমি তাত সেই প্ৰতিযোগিতাখনত। আমি ভাওনা আমাৰ প্ৰথম দশনী ভাওনা। সাধাৰণতে আমি ভাওনা প্ৰতিযোগিতাবিলাকক অংশগ্ৰহণ কৰোঁতে ধৰক সমিতিয়ে এটা সময় নিৰ্ধাৰণ কৰি দিয়ে, 4টা বজাত ভাওনা আৰম্ভ কৰিব লাগিব প্ৰথমখন, পিছৰখন ধৰক 8, 8:30 হ'ব লাগিব। আমি ইয়াৰ পৰা গৈছোঁ আমি 2টা বজাত, তেতিয়ালৈকে সমিতিৰ কোনো ফোন নাই। আমি যোৰহাট পাইছোঁগৈ 4টা বজাত, তেতিয়ালৈকে সমিতিৰ কোনো ফোন নাই। মই নিজে ফোন কৰিছোঁ, দাদা আমি যোৰহাট পাইছোঁহি, ভাওনা দেৰি হ'ব নি? হ'ব আহক আপোনালোকে যেতিয়াই কয়। গৈ আমি পাইছোঁগৈ 5:30 বজাত। প্ৰথম দৰ্শনী নে প্ৰথম দৰ্শন। তাৰপিছত 5:30 ভাওনা পালোঁগৈ। 5:30 ভাওনা পোৱাৰ পিছত তাত সমিতিত কোনো এজন মানুহ নাই। আমি ফোন কৰিছোঁ, আমাৰ ল'ৰাখিনিয়ে মানে গায়ন বায়নৰ ল'ৰাখিনিয়েতো প্ৰথম গৈ পিনি সাজু হ'ব লাগে ন, তেওঁলোকে চুৰিয়া নিপিন্ধে, ভাৱৰীয়া মেকআপ নকৰোঁ বুলি কৈছে। হয়ো তাত মানুহ নাই কোনো। তাৰপৰা মই সম্পাদকক ফোন কৰিলোঁ, সম্পাদকে কৈছে গৈছোঁ দাদা অলপ ৰৈ দিয়ক। তাৰপৰা আহিলে, ভাওনাখন বোলো কেতিয়া ষ্টাৰ্ট হ'ব? বোলে আপোনালোকৰ কথা যেতিয়াই কয় আৰু। তাৰপৰা আমি আৰু 6টা বাজিছে আৰু তেতিয়া আমি ৰেডি। মই গালি পাৰিলোঁ মানে মোৰ ল'ৰাখিনিক যে আমি ভাওনা কৰিবলৈ যি নহওক ন, সমিতি থাকে নাথাকে আমি ওলাই মেলি ৰেডি হ'লোঁ। তাৰপৰা তেনেকৈ ক'লে যে 6:15 ভাওনা আৰম্ভ। 6:15 মতে আমি সাজু হ'লোঁ। 6:15 ভাওনা সাজু কৰি পিনি আমি গায়ন বায়ন গাবলৈ গ'ল। ঘোষণা কৰি আছে তাত এজন বিচাৰকে তাত হেৰি কৰিছে, মানে কমেণ্ট কৰি মানে তাৰ সেই অনুষ্ঠানটো পৰিচালনা কৰিছে আৰু বিচাৰকজনে মাতি আছে আমাক। তাৰপিছত আমাৰ গায়ন বায়ন গ'ল। গায়ন বায়নে গৈ জয়ধ্বনি দি জেচাং গালে। জেচাং গোৱাৰ পিছতে গায়ন বায়ন সোমাই জাষ্ট ৰৈছেগৈ, লাইটটো কাটি দিলে মঞ্চৰ। লাইট নাই। গায়ন বায়নে ঘোষা ধেমালি গোৱালৈকে লাইট নাই। তাৰপৰা সমিতি মোৰ ওচৰলৈ আহিব লাগে, দাদা যে লাইটটো নাই, কি হৈছে নাজানো ন, মোৰ ইফালে ভয় লাগিছে ন, লাইটটো কাটি দিছে। তাৰপৰা লাইটৰ কাৰণে মই ফোন কৰিছোঁ, বোলে লাইট দিব ৰ'ব। তাৰপৰা লাইটটো দিলে। লাইটটো দিয়াৰ পিছত জেনেৰেটৰ ল'ৰাকেইটা আহিছে মোৰ ওচৰলৈ, মানে তাত যে জেনেৰেটৰ এটা থাকে নহয়, দাদা আপোনালোকৰ ভাওনাখন কিমান সময়? মোৰতো 4 ঘণ্টা। বেয়া চাই নাপাব আৰু দেই, যিমান সময়লৈকে চলে আৰু। বোলো মানে মই বোলে পইচা নাই দিয়া, সেনেকে কৈছে দেই। মই এটাও শব্দ একদম আমাক সেইটো অপমান কৰাৰ কাৰণে কৈছোঁ বুলি কোৱা নাই। সেই গুৰু আসনখন ভাওনা শপত কৰাই কৈছোঁ। মোৰ চিন্তা আহিলে নহয়। তাৰপৰা গায়ন বায়ন গাই আছে। তাৰপৰা মোক আহি পিনি আমাৰ আহিয়া ধৰা ল'ৰাটোৱে মানে গায়ন বায়ন গাই থাকোঁতে আহিয়া ধৰি থাকেতো, আহিয়া ধৰা ল'ৰাকেইটা ওলাই আহি কৈছে, পাঞ্জিদা বোলে তাত বিচাৰক 3জনে আছে। বোলো কেলে 6জন আছিলে? নহয় বোলে 3জনে আছে। তাৰপৰা হয় 3জনে আছে। মই গৈ চালোগৈ, 3জন থকাৰ পিছত দেখিছোঁ তাৰপিছত 2জন আহি বহিছেহি। 2জন আহি বহাৰ পিছত এগৰাকী মহিলা আছিলে তাত। তেওঁ আহি পিনি মানে সমিতি আৰু বিচাৰকক কিবা তৰ্কাতৰ্কি লাগিছে। হয়ো এনেকৈ কৈছে যে
ভাওনাখন যদি বিচাৰকলৈ নাম এটা কেলে মানে আৰম্ভ কোনে আৰম্ভ কৰিলে কেলে এনেকে কোৱা হ'ল বিচাৰক নোহোৱাকেই তাৰমানে আৰম্ভ কৰিছে কেলে লাইটটো নাইকিয়া হ'ল কিবা লাগিছে আমি শুনিছো তাৰপিছত ভাওনা আৰম্ভ কৰিলো ভাওনা আমাৰ একো দৰকাৰ আমিতো কৰিব লাগিব ন কৰিলো কৰি মেলি শেষ হ'ল কৰাৰ পিছত আমি ঘৰলৈ যাবলৈ অহাৰ আগতো ভাত এমুঠি দিয়ে ন তাত ভাত খাবলৈ আমাক গ'লো আমি ভাত খাবলৈ গৈ দেখিলো তাত দুজন মানুহ আছে দুজন মানুহে ভাত মানে আৰু তেওঁলোক দিব পৰা অৱস্থাত নাই আৰু জানিছে কি কৈছো তাৰপৰা কেৰাহীখন চকু পৰিলে মোক কেৰাহীখনত মানে 7 দিন মানৰ ভাতৰ হেৰি লাগি আছে ভাতৰ যিটো হৈ যায় মানে নিখনি যিটো কৰি বুলি কৈছে 8 দিন মানৰ হ'ব মানে বগাত কোলা পৰিছে আৰু ভেঁকুৰ উঠিছে সেইটো দেখিতো আমি খাব নোৱাৰি মানে কি আমি ভাওনা কৰো যদিও ধৰক প্ৰত্যেকটো ল'ৰাই আজি ভাওনা ভাল পায় কাৰণে কৰে ন আজি ধৰক আমিও খাবলৈ নাপাই পিনি কৰা কাৰণে বা কোনেও নাই কৰা আৰু যিয়ে নহওক সকলোৱে মানে খুব খাদ্যমতে চবে ভালকে হাইজেনিক ভাৱে খাব বিচাৰে গতিকে সেইটো বস্তু দেখি আৰু কোনেও খাব নোৱাৰে ন দুই এজনে হ'লেও টানত খালে মানে সেইটো নেদেখাকে মই নাখালো আমি প্ৰায়কেইজনে নাখালো 4জন মানে খালে নেকি আমি ৰুটি খালো তাৰপৰা ৰুটি খোৱাৰ পিছতে আমি ঘৰলৈ গুচি আহিলো আৰু সেইখন প্ৰতিযোগিতা কৰাৰ পাছত আমি কোনো আশা কৰা নাই আশা মানে দোকানে কৰা নাই তাৰ যিটো পৰিৱেশ পৰিস্থিতি দেখিলো প্ৰতিযোগিতাৰ পৰিৱেশ নাই আমি তেতিয়াই গম পালো যে ইয়াত প্ৰতিযোগিতা হ'ব মানে পৰিৱেশ নাই আমি গুচি আহিলো তাৰপাছতে কি আছিলে আমাৰ চিনাতলিত আমি ভাওনা পৰিৱেশন কৰি পিনে আমি আপুনিতো গম পাইছে 32খন ভাওনাৰ ভিতৰত আমি শ্ৰেষ্ঠ দল পালো তাৰপিছত সেনেকে বহুত পাইছিলো যে আমাৰ মানে কি হয় অৰুণোদয়ত এটা নিয়ম থাকে আমি বছৰটোৰ কাৰণে ভাওনা কৰোঁ তাৰপিছত এটা প্ৰীতিভোজ খাওঁ আমাৰ আকৌ দুৰ্ভাগ্য এই যোৱা বছৰ খোৱা কথা আছিলে সেইটোও ৰৈ গ'ল সেইকাৰণে এইবছৰ 2 বছৰ মিলাই পিনি খাবলৈ ল'লো জানুৱাৰী 12 তাৰিখে আমি খাম বুলি সিদ্ধান্ত ল'লো তাৰপৰা আপোনাৰ প্ৰায় আমাৰ মানে শুভাকাংক্ষী যিমান আছে সকলোকে মাতিছোঁ তেনেকুৱাতে 2টামান বজাত মোলৈ সম্পাদকৰ ফোন আহিলে যে দাদা আপোনালোক সেই আজি আহিব লাগিব ভাওনা আজি জাল দিব আৰু খালি আপোনালোক নাহিলে জালটো ঘোষণা কৰা নহয় আৰু আপোনালোকৰ কাৰণে যাতে বাকীকেইটা দলো হেৰি হ'ব নালাগে সকলো আহিম বুলি কৈছে আপোনালোকৰ মই নাযাওঁ বুলি কৈছোঁ আমাৰ পৰিৱেশটোৱে মানে সেইদিনাখনি আমি এইটো ফূৰ্তি কৰি আছোঁ চবেই তাৰপিছত এজন তাত বহা বিচাৰকে এটা পোষ্ট দিছে তাত ফেচবুকত আমি পাইছোঁ সকলো আহিব লাগিব তাৰপৰা আমি সিদ্ধান্ত সকলোৰে লগত সহমত মানে হেৰি আলোচনা কৰি পিনি সহমত হ'ল যে যাব লাগে তাৰ আমি সেই খানাৰ পৰাই 6জন ব্যক্তি গুচি গ'লোঁ তাত গৈ দেখিলোঁগৈ হয় প্ৰত্যেকটো দলেই আছে দেই তাৰপিছত দল বিচাৰকৰ মন্তব্য হৈ আছে 5জন বিচাৰকে তাত মন্তব্য দিলে মন্তব্য দিয়াৰ পিছত শেষত এজন বিচাৰকে মন্তব্য দিওঁতে এটা ৰাগৰ ওপৰত কিবা এটা মানে হেৰি আছিলে তেওঁ আকৌ ক'লে যে কোনোবাই কিবা বিষয় ক'ব বিচাৰে যদি সুধিব পাৰে তেতিয়া আকৌ মানে কি সেই ৰাগটো গাইছিলোঁ আমি তেওঁ হয়তো পাহৰিলে মানে ইমানখিনি ভাওনা কৰাৰ পিছত কোনে গাইছিলে পাহৰি লিখি থোৱা হয় না আৰু ভুলটো স্বীকাৰ কৰিবলৈ বুলি আমি মঞ্চত গৈ ক'লোঁ যে হয় আমি কৰিছিলোঁ আপোনাৰ মতে যিটো ভুল হৈছে কিন্তু এইটো খালি সুধিছিলোঁ সেইখন ৰাগ গাই পিনি আমি বিভিন্ন ঠাইত প্ৰতিযোগিতাত আমি পুৰস্কাৰ পাইছোঁ তাত কিন্তু একো নক'লে ইয়াত আপুনি কৈছে হয় আমি মানি লৈছোঁ আৰু যুক্তিও দিছে তেওঁ এইটো খুব ধুনীয়াকৈ দিছে হৈ গ'ল গুচি আহিলোঁ তাৰপাছত সেই প্ৰতিযোগিতা সেইখন মানে মঞ্চতে সেইদিনাখনি খালি মই লং পেণ্টটো পিন্ধি গৈছিলোঁ নাজানো নহয় সেনেকৈ দি কিবা আলোচনা হ'ব বুলি আমাক মাতিছে আমি গৈছোঁ আমি বেলেগ এটা জেগাৰ পৰা গৈছোঁ মানে আমাৰ ঘৰৰ পৰা দূৰত হঠাৎ চুই এখন আনিব নোৱাৰি আৰু তেওঁলোকৰ সময় নাই তাৰপৰা গৈ তাৰ পাছতে এজন শিল্পীয়ে বিচাৰক এজনৰ লগত কিবা মানে বিচাৰকৰ শিল্পীজনৰ মাজত তৰ্কাতৰ্কি হৈছে কিবা তৰ্কাতৰ্কি হৈ থাকোঁতে মানে কি ভিডিঅ'ত ভাইৰেল যে হৈছে সেই মানে তৰ্কাতৰ্কি হৈ থাকোঁতে তাত সকলো ভাৱৰীয়া জড়িত তাত উপস্থিত আছে কিন্তু এজন অচিনাক্ত ব্যক্তিয়ে তেওঁ ভাৱৰীয়া নহয় আকৌ দেই সেইটো মই কৈছোঁ তাত উপস্থিত থকা ভাৱৰীয়া নহয় এটা জেগাৰ পৰা মানে ভিডিঅ' কৰি আছে আৰু সেই ভিডিঅ'টো কৰা মোৰ চকুত পৰিলে চকুত পৰাৰ লগে লগে হয়তো সেই যিটো তৰ্কাতৰ্কি ভিডিঅ' দেখিছে তাত চাগে মোক দেখিছে আপোনালোকে অগ্নিগড়টোৰ ওচৰতে মই ৰৈ আছিলোঁ তৰ্কাতৰ্কি হৈ থাকোঁতে মোৰ চকুত পৰাৰ পিছত মই মানে দেখিছোঁ সমিতি মানুহবিলাকো একো কোৱা নাই ইমান বেয়া মানে বেয়া এটা পৰ্যায়লৈ গৈছে তাৰপৰা মই সমিতি মানুহজনক ক'লোঁ তেওঁ হয়তো কাৰ্যকৰী সভাপতি আছিলে নেকি অকণমান বয়োজ্যেষ্ঠ হয় বাৰু দেখোন মই বোলো আপোনালোকে এওঁলোকক অঁতৰাই নিদিয়ে কেলে এইবিলাক কাম বেয়া কথা কাইলৈ ইয়াত এইবিলাক বেয়াকৈ ওলাব এইটো কি কৰিছে সমিতি নাই নি সেইবুলি ক'লোঁ সমিতি নাই বুলি কয় সেইবুলি কৈ মই অগ্নিগড়টোৰ ওচৰৰ পৰা জাষ্ট নামিছোঁ সেইজনো অচিনাক্ত মোক আহি পিনি একঘোচা মাৰি দিছে মোক মৰা দেখি মই একঘোচা মাৰিছে মই একো নাই কোৱা মোক মৰা দেখি আকৌ তাত উপস্থিত থকা মানে ভাৱৰীয়াসকলক কোনোবা কেইজন মানে ককাইক কেলে মাৰিবি বুলি কৈ পিনি সেই মানুহজনৰ লগত কিবা এটা লাগিলে মই মোৰ চেনেলটো তাতে থলোঁ তাৰপৰা থৈ পিনি মই নিজৰ গাড়ীলৈ আহিলোঁ মোৰ ল'ৰাকেইটাক ফোন কৰিছোঁ গাড়ীলৈ আমি যামগৈ ইয়াত মানে হুলস্থুল হ'ব দিয়া তাৰপাছত আমি আহি পিনি ছটাই পালোহি
ছটাই পাওঁতে মোলৈ ফোন এটা আহিছে যে প্ৰাণজিৎ তুমি মানুহজনক কামুৰিলা নি? বোলো কাক? বোলে এনেকে ইয়াত সমিতি কাৰ্যকৰী সভাপতিজনক তুমি কামুৰিলা বুলি ওলাইছে, তুমি গেটখন তোমালোকৰ গাড়ীখনে গেটখন ভাঙিলা বুলি কৈছে, এনেকে তেনেকে আমুক তামুক। আমিতো আচৰিত হৈ গৈছো, কাৰণ মই কৈছিলো যে ভিডিঅ' কৰি হয় সেই ভিডিঅ'টোকে ওলালে পিছদিনা, কিন্তু সেই ভিডিঅ' কৰাজনক মই এই চেনেলৰ জৰিয়তে কৈছো ভাল কাম কৰিব নোৱাৰে বেয়া কাম কৰিবলৈ নাযাব, ভালটোক প্ৰচাৰ কৰিব নালাগে বেয়া প্ৰচাৰ নকৰিব। যদি আপোনাৰ ইমানো সাহস নাই এনেকুৱা অনুষ্ঠানত, যদি আপোনাৰ নৈতিক সততা আৰু আপোনাৰ নিজৰ ওপৰত হেৰি নাই, আপুনি নাহিবই। তেওঁ হয়তো কেতিয়াও ভাল কিবা এটা প্ৰচাৰ কৰি পোৱাই নাই, নাই পোৱাৰ কাৰণে সেইবিলাক কৰিছে বাৰু, কিন্তু নাপায় এইবিলাক কৰিব আচলতে। হয় হ'ব পাৰে কিবা এটা ভুল বুজাবুজি, সেইটো কিন্তু হয়তো সেই পৰিস্থিতিটোত সেই ভিডিঅ'টো নেদেখা হলে হয়তো মই নগলোহেঁতেন, আজি সেনেকুৱা এটা কথা ৰাইজেও নাজানিলেহেঁতেন। কিন্তু ভাওনাক আচলতে বিকৃত কৰিবলৈ আমি নিজেই কিছুমান আমাৰ ভাওনাৰ লগত জড়িত মানুহে কৰি আছো, অপ্ৰিয় সত্য। কিন্তু সেইখিনি মানুহ ভাওনাৰ লগত জড়িত কিন্তু হৈছেহে, আগৰ পৰা কষ্ট কৰা জড়িত নহয়। সিহঁতৰ গুৰুৱে নাই, সিহঁতৰ গুৰু ইউটিউব, বুজিছে নে কথাটো? সিহঁতৰ গুৰুৱে নাই। সিহঁতক যদি আপুনি কৈ দিছে নহয় তুমি ভাল কৰিছা বছ, সি ভাবি লৈছে মই বহুত ভাল কৰিছো, সেইটো নহয়। কিন্তু আৰু এই ভাইৰেল হোৱা পোকটো কিছুমান ভাইৰেল কি শব্দ ভাইৰেল মানে কোনটোক ভাইৰেল বুলি কয়? মই ভাইৰেলৰ মানে স্কেলডাল মই নাজানো আজিলৈকে দেই, ইমান লাখ ভিউজ পালেনো ভাইৰেল হয়? সেইবিলাকো পাতিম, সেই টপিকটো শেষ কৰি লৈছো। আহিলো ছটাই, কিন্তু আপোনাৰ দুৰ্ভাগ্য চাওক, মই যেতিয়া গাড়ীখনত উঠি মোৰ ল'ৰাকেইটাক লৈ পিনি গাড়ীখনলৈ ওলাই আহিছো, দেখিছো যিটো ল'ৰাই মোক ঘুচিয়াইছিলে সেই ল'ৰাটোৱে এডাল ডবল মাৰিয়ে এখন গেট ভাঙি আছে। আৰু সেই ল'ৰাটো হৈছে সমিতিখনৰ কাৰ্যকৰী সভাপতি পুতেক। তাৰপিছত তেওঁলোকে মোৰ ওপৰত কেছ দিছে বুলি কৈছে, মানে যিজনে ফোন কৰিছে মোক, মই মানে 12 লাখ টকা বেগটো লৈ পিনি গুচি আহিছো। সেইটো আমি ভিডিঅ' কৰি যিখন সমিতিয়ে ভাত মুঠি খুৱাব নোৱাৰিলে, যিখন সমিতিয়ে অনুষ্ঠানটো দলটোক আপ্যায়ন কৰিব নোৱাৰিলে, সেই সমিতিখনৰ হাতত 12 লাখ টকা বেগ থকাটো আপুনি বিশ্বাস কৰেনে? বাৰু সেইটো বাদ দিছো, আছিলে মই আনিলো বাৰু, ঠিক আছে। মই মানুহটোক কামুৰি মই 12 লাখ টকা লৈ আনিছো বুলি কৈছে, আৰু মোৰ ওপৰত পুলিচত এজাহাৰ দিছো বুলি কৈছে, ঠিক আছে। 2025 চনৰ জানুৱাৰী মাহৰ 12 তাৰিখে ৰাতি মোৰ ওপৰত এখন কেছ দিছে। আজি ফেব্ৰুৱাৰী 7 তাৰিখ হ'ল, এই তাৰিখলৈকে মোলে পুলিচৰ পৰা কোনো এখন কাগজ নাহিলে, বৰ্তমানলৈকে নাই আহা। মইতো সুধিম বুলি ভাবিছিলো, এতিয়ালৈকে এখন কাগজ নাহিলে, ঠিক আছে। যদি মই কামুৰিলো হেঁতেন কেলে মোৰ ওপৰত এখন কাগজ আপোনালোকে FIR নিদিলে? আৰু মই দিয়াটোৱে বিচাৰিছিলো, এইকাৰণে বিচাৰিছিলো কাৰণ চাওক, আজি মই তেওঁ ক'লে, তেওঁ আহি নিউজত ক'লে, কিবাত ক'লে, ক'বাত ক'লে, সেইটো মানুহে বহুতে বিশ্বাস কৰি ল'লে। আৰু মানুহ এচাম এনেকুৱা থাকে, সেই মানুহজনে কোৱা ভিডিঅ'টোত তেওঁক গৈ পিনি কৈছে বিহিত ব্যৱস্থা ল'ব লাগে, মই এটা স্পষ্টীকৰণ দিছিলো, সেই স্পষ্টীকৰণটো দিছে প্ৰাণজিৎ দা আপোনাৰ গাত ভুল নাই, কাক বিশ্বাস কৰিব? গতিকে মই সেইকাৰণে বিচাৰিছিলো সেই মানুহজনে পুলিচত দিয়ক, কাৰণ কেলে পুলিচত দিয়াৰ লগে লগে আইনী প্ৰক্ৰিয়াৰ মাজেৰে মই মেডিকেল কৰিলোহেঁতেন, মোৰ দাঁতৰ মোৰ তেজৰ নমুনা বা দাঁতাই মই কামোৰা যদি তাত কিবা প্ৰমাণ পালেহেঁতেন, মোৰতো বাদ দিয়ক, মোৰ দলৰ কোনোবা এজন সদস্যই যদি তাত কামোৰা কিবা প্ৰমাণ পালেহেঁতেন, তেতিয়া মই আকৌ কৈছো আমাৰ দলৰ নালাগে, মই ব্যক্তিগতভাৱে মই জেল খাটিবলৈ সাজু আছিলো। কিন্তু তেওঁলোকৰে সাহস নাই, তেওঁলোক মিছা হৈয়ে মিছা কৰিলেগে, তাৰপাছত আকৌ মোক সেইটো কৰিলেগে। গতিকে মই বিচাৰিছিলো, সেইটো নকৰিলে। গতিকে এতিয়া আপুনি কওক, মই না আমাৰতো তোমাৰ ওপৰত বিশ্বাস আছে, আমি আগৰ পৰাই আমি প্ৰাণজিৎ জ্ঞানক চিনি পাওঁ, যিজন মানুহে ইমান সুন্দৰ ভাওনাৰ লগত, মই এটা কথা বিশ্বাস কৰো কি ভাওনাৰ লগত জড়িত ব্যক্তিয়ে যি মনে প্ৰাণে ভাওনা ভাল পায় সি কেতিয়াও অপকৰ্ম কৰিব পাৰিব বুলি মোৰ মনে নকয়। মই এইবিলাক কথা আচলতে মোৰ বেলেগ যদি কোনোবাই তাৰ পিছতো লুকাই চুকাই কৰিছে সেইটো মই নাজানো, কিন্তু যি সঁচাকে সততাৰে ভাওনা ভাল পায়, অন্তৰত যাৰ ভাওনা সোমাই আছে, সেই মানুহে কেতিয়াও বেয়া কাম কৰিব পাৰিব বুলি মই নাভাবো। মই বেয়া কাম বাৰু নকৰিলেও কৰিছে বুলিয়ে কয়, সেইটো বেলেগ কথা। খালি এইটো কাৰণে দুখ লাগে, মানে সেই কথাটোৱে মানে মোৰ জীৱনটোত অলপ প্ৰভাৱ পেলালে। কেলে কৈছো, বহুত কষ্ট, বহুত কিবা কিবি কৰি পিনি ধৰক আপুনিও চিনি পাইছে, আজি যে মোৰ ওচৰলৈ আপুনি আহিছে এইটো ডাঙৰ কথা। মানে সেই কথাটো হৈ যোৱাৰ পাছতো সেইকাৰণে দুখ লাগে, মানে কেলে চাওক, আজি মোক চিনি পোৱা মানুহকেইজনে চিনি পায় ভাল বুলি জানে, যি বুজি পায় জানে ই এইটো কাম নকৰে, কিন্তু মোক ভাল পোৱা এনেকুৱা এচাম মানুহ আছে যি নেকি মোক আজিলৈকে লগ পোৱা নাই, ব্যক্তিগতভাৱে পোৱা নাই, কিন্তু ব্যক্তিগতভাৱে নাজানে যে এই মানুহটোৱে এনেকুৱা কাম কৰিব পাৰে। হয়তো তেখেতলোকে ভাবিছে, ভবাৰ পাছত তেখেতলোকক মোক ভাল পোৱা মানুহ যিমান আছে, কিন্তু বেয়া পোৱা মানুহ সমানে আছে। সেই বেয়া পোৱা মানুহকেইটাই যদি কৈছেগে যে ই এনেকুৱা, সেই মানুহটোৱে কিন্তু ভাবি লৈছে যদি মোৰ আগতে মোক ভাল পোৱা মানুহ 1000 আছিলে, হয়তো তাত মোৰ 500 মানুহ কমিছে। সেইটো কাৰ কাৰণে হৈছে? এটা ভুল অপপ্ৰচাৰৰ কাৰণে। আৰু তেওঁলোকে এটা সামাজিক মাধ্যমৰ জৰিয়তে মোক অপমান কৰিছে, কাৰণ কামোৰা কথাটো। গতিকে সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ,
এতিয়াও কৈছো যদি তেওঁলোকে কোৱাটোকে আপুনি বিশ্বাস কৰিছে কৰিব পাৰে কিন্তু আইনী প্ৰক্ৰিয়াৰ মাজেৰে যদি এতিয়াও চাবলৈ বিচাৰে মই প্ৰস্তুত আছো মোৰ দলৰ সকলো সদস্য প্ৰস্তুত আছে গতিকে মই কৰিছো নাই কোৱা সেয়া ভগৱান ওপৰলা জানে বা যদি কওঁ বোলে বিচাৰে আইনী প্ৰক্ৰিয়া মেডিকেলৰ যোগেদি মই কৰাবলৈ তাত মই আৰু ইয়াতকে একো নকওঁ মানে সিমানে গতিকে আমি তোমাৰ মুখে গোটেই ঘটনাটোৰ বিষয়ে শুনিলো যে বাকী দৰ্শকৰ ওপৰত তেওঁলোকে কেনেকে লয় আমিতো ভালদৰে তোমাক চিনি পাওঁ গতিকে আমাক আৰু পুনৰ কোৱাৰ প্ৰয়োজন নাই গতিকে এইখিনি কথা ইমানতে সামৰণি মাৰিছো ইমান আৰু মই আচলতে বিতৰ্ক বস্তুটো মই নিজে মই ভাল নাপাওঁ মই কোনোদিন কোনো এটা অনুষ্ঠানতে চিনাকি অনুষ্ঠানতে এনেকুৱা বিতৰ্কিত কথা মই কবলৈও দিয়া নাই কোনোবাই যদি কৈছে মই পিছত এডিট কৰি কাটিও দিছো তেনেকুৱা বহুত হৈছে বহুত মানুহে বহুতৰ বিষয়ে বহুত কথাই তেনেকে কৈছে কোনোবাই কাৰোবাৰ দলৰ বিষয়ে কৈছে কিন্তু মই কৈ থৈ আছো দে দাদা মই এইখিনি বস্তু কিন্তু কাটি দিম গতিকে ইমানতে আমি সামৰণি মাৰিছো তোমাৰ ব্যক্তিগত জীৱনলৈ আহিছো এতিয়া তোমাৰ ব্যক্তিগতভাৱে বৰ্তমান সময়ত তোমাৰ প্ৰিয় অভিনেতা বুলি যদি সুধো ভাওনা কাক কবা বৰ্তমান যি কৰি আছে তোমাৰ পিছৰ প্ৰজন্মই হওক বা তোমাৰ আগৰ প্ৰজন্মই হওক এতিয়া বহুতে কৰি আছে তাৰ ভিতৰত মোৰ আগৰ প্ৰজন্মৰ যদি প্ৰিয় অভিনেতা বুলি ক'বলৈ যাওঁ মই একেমুখে মুখলৈ আহে মোৰ বিষ্ণু বৰা এইকাৰণে প্ৰিয় যিদিনা ঘৰৰ পৰা অকলে ওলাই গৈ ভাওনাখন চাইছিলো সেইদিনাখনেই দেখিছিলো বিষ্ণু বৰাক বাসুকি আৰু তাৰ পাছত যদি প্ৰিয় বুলি কয় কলিয়াদাক মানে ভাও অভিনেতা হিচাপে মানে এজন অভিনেতা মানে বিষ্ণুদাক এনেকুৱা লাগে তেওঁ ভাওনাই নহয় মানে চব কৰি পায় কিন্তু ভাৱৰীয়া হিচাপে যদি ভাল প্ৰিয় বুলি কয় কলিয়াদা এনে কলিয়াদাক চাইকেল মাৰি ভাওনা চাইছিলোগে আৰু সেই কলিয়াদা যিটো মানে হিৰণাক্ষ তেতিয়া হিৰণাক্ষ দিয়ে তেতিয়া হয়দত্ত নহয় মানে কৰা নাছিলে কলিয়াদা মানে একদম পাগলৰ লগতে ভাল পাওঁ এনেকুৱা ভাল পাওঁ নহয় বিশেষকে কলিয়াদা মানে যিটো মানে অংগী ভংগী মানে কলিয়াদা টাইপত মই বচনখন সেইবোৰ বচন গাব নোৱাৰি নাই পোৱা মানে কিন্তু সেইটোকে অনুকৰণ কৰি মই কোৱা কেৰেক্টাৰটো মানে মই যিটো চৰিত্ৰ তাত মানে সেইটো বস্তুক অকমান মিলাই মই কিবা এটা কৰিবলৈ বিচাৰো আৰু সেইটো কিন্তু ভগৱানে দিছে দেই মোক কয় এতিয়া মানে আপোনাৰ প্ৰৱেশখন ভাল লাগে সেইকাৰণে সেইটো কিন্তু মই একদম ইনস্পায়াৰ কলিয়াদা মানে কথাটো কি কলিয়াদা ফেন মানে সাংঘাতিক বহুত বেছি ফেন কলিয়াদা মানে মই এতিয়া মই সাক্ষাৎকাৰ ললো তেওঁ কেমেৰালে খুব ভয় কৰে কেমেৰা কলিয়াদা খুব ভয় পাদৰা মানুহ আকৌ দেই মই ইণ্টাৰভিউটো কৈছো কাহিনী আছে মই কম ৰ'ব কলিয়াদা তাৰমানে মই বহুত হাতে ভৰিয়ে ধৰি তেওঁক ইণ্টাৰভিউটোলৈ আনিলো কলিয়াদা ডাঙৰ কাহিনী আছে কম ভয় কৈ দিলে ভালেই হ'ব বাৰু এদিন ভাওনা কৰিবলৈ গৈছিলো গজকেতু উপাখ্যান কলিয়াদা কৈছো দেই বেয়া নাপাব মই বিদুৰ তেওঁ তিখিৰা উভতি আহিছো তেওঁক মানে ঘৰত থব লাগে আৰু তেওঁ ঘৰটো অকমান সোমাই যাব লাগে তাৰপৰা তেওঁ ফোন কৰিছে কাৰোবাৰ এজনলৈ ফোন কৰিছে মানে আপুনি ওলাই থাকক হা খালি বেলেগক নহয় বাপেকক কৈছে তাৰপৰা তেওঁ দেউতাক আহি পিনি ওলাই আছে তাৰপৰা ওলাই থকাৰ পাছতে মানে তেওঁ আকৌ আমাৰ ঘৰত কোৱা নাই মানে কথাটো তেওঁ ভাবিছে আমি নাই শুনা ফোনটো কৰোঁতে আমি শুনিলো এইফালে মই শুনিলো মানে বেলেগে শুনিলে নাজানো তাৰপৰা আহি পিনি তেওঁ ঘৰ পদূলি মুখ পাওঁতে আমি মানে মানুহ এজন বহি থকা দেখিছো বগা চুৰিয়া পিন্ধি চেলেং এখন লৈ আছে আমি ভাবিছো বুঢ়া ৰঙীয়া মই মানে সেই কথাটো পাহৰিলো সেইটো ধেমালি বুলি কলিয়াদা কৈছে নাখাবি দেখোন নাখাবি সেইজন বুঢ়া ৰঙীয়া মানে কলিয়াদা মতে গাড়ীখন এইখিনিত ঘূৰাব নালাগে আগত ঘূৰাবি এইখিনিত ঘূৰালে তেওঁ মানে মানুহজন চিনি পালে আমি গম পাম কলিয়াদা ভয়া ৰ'ব গাড়ীখন ঘূৰাই দিলো ঘূৰাই নিয়াৰ তেওঁ কৈছে এইখিনি নাখাবি বুঢ়া ৰঙীয়া ওলাইছিলে অকমান আগত উলিয়া তাৰপৰা আগত নমাইছো তেওঁ নমোৱাৰ পিছত আহিলি নি তাৰপৰা আহিলো তেনেকুৱা দেখিছো তাৰ দেউতাক সাংঘাতিক ভয় কৰে মানে ময়ো ভয় কৰো দেই কলিয়াদাই আকৌ কব মোৰ কথা ময়ো ভয় কৰিছিলো এতিয়া নকওঁ খালি মই মাক মানে ভাওনা পৰা শুনাৰ আগতে মই মাক মই ধৰক শিৱসাগৰ পাইছো না তেতিয়া তাৰ পৰা ফোন কৰো মা চাকিটো উলিয়াই থওঁ মা ওলাব লাগিব পদূলি ৰৈ থাকে চাকিটো এনেকে দেখাব লাগিব তেতিয়া মই আলিমৰ পৰা খোজকাঢ়ি আহোঁ নহলে গাড়ীখন ৰাখি থৈ দিওঁ তাত মানুহবোৰ যাবলৈ নিদিওঁ মানে আৰু মহিলা চৰিত্ৰত তোমাৰ প্ৰিয় অভিনেতা কোন ৰক্তিম দা আপুনি চিনি পাই না জানো জৰাবাৰী ৰক্তিম ৰঞ্জন দাক চিনি পায় ৰঞ্জন দাৰ লগতে ভাওনা কৰে তেওঁ ৰক্তিম এতিয়াও কৰি আছে ৰক্তিম দা খুব ভাল লাগে মানে ইমান মানে আগতে মই সত্যবান গাওঁ তেওঁ হেৰি গায় মানে সত্যবানৰ মাত ইন্দ্ৰমতী গায় ভাল পাওঁ দেই তেওঁ অভিনয় সঁচাকে তেতিয়া বহুত আৰু বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত ঢেৰ ওলালে বহুত নাম ল'বলৈ হেৰি হ'ব নিজে শিকোৱা হিচাপেতো আৰু নিজৰ নামটো ল'বই লাগিব শূন্যৰ পৰা আৰম্ভ কৰাই পিনি আজি ধৰক এনে চিনাকি দিয়াইছো চিনাকি হৈছে মানে
নিজৰ প্ৰতিভাত কিন্তু মানে হ'লেও আমি গোটেইখিনিয়ে সহায় কৰিছা ত্ৰিনয়ন এইফালে চন্দ্ৰমণি আছেই এইফালে আমাৰ প্ৰকাশ দা তেওঁতো লিজেণ্ড হয় তেওঁলোকৰ আগৰ হ'লেও আমাৰ বোলে চন্দ্ৰমণি আৰু শিৱসাগৰত আগতে কৰা হিচাপে দাদু এটা ভাল অভিনেতা দেই চব চৰিত্ৰ কৰি মোৰ লগত বহুত এটা ভাল বন্ধু হয় দাদুৱে চব চৰিত্ৰ কৰি পায় এনেকে দি আছে বহুত কেইজন কিন্তু এইকেইজনৰ নাম লৈছো আৰু আছে পাহৰিছো মই কিন্তু এইকেইজন আৰু শ্ৰেষ্ঠ গায়ন তোমাৰ মানে প্ৰিয় গায়ন মই যদিও নামটো প্ৰথম ল'ম কিন্তু মই সমানেই যদি ভাল পাওঁ নাম জ্যেষ্ঠ হিচাপে নয়নমণি দা আৰু বেদব্ৰত দুইজন সমান মানে এওঁলোকক এইটো কাৰণে কৈছো দুইজনে চৰ্চা কৰে খুব বেছি অধ্যয়ন কৰে মানে কিন্তু তাৰ লগে লগে নাম ল'ম সত্যম এই তিনিজনৰ সমান কিন্তু এনেই মানে বন্ধু হিচাপে থাকে সত্যম কিন্তু চৰ্চাটো তাৰ সি এনেকুৱা মানে সি মানে ভাওনাখন কৰিব লাগে ভাল কৰিব লাগে সেইটো ইমান তাৰ মানে ইমান সেইটো নহয় যে কৰিবই লাগিব কিবা মানে বহিবই লাগিব সেইটো নহয় মানে সি খালি কিন্তু কোনোবাখিনি দি সিহঁততকে বহুত ভাল কৰে কিন্তু ভাল মানে কি আৰু আজিকালি মানে উঠাই বা কিবা কিন্তু নয়নমণি দা বেদব্ৰত সেইফালৰ পৰা প্ৰথম কিন্তু সমপৰ্যায়ত সেই তিনিটা তাৰ উপৰিও মই আৰু কেইজনমানক ক'ব লাগিব পল্লৱ কলিতা তাৰপৰা আমাৰ যোৰহাটৰ প্ৰণৱ বোলা ল'ৰাটোক ভাল পাওঁ ইভাগে অভিজিত দাক ভাল পাওঁ এইফালে এতিয়া নতুনকৈ এটা ল'ৰা উঠিছে যুৱৰাজ কলিতা তাক ভাল পাওঁ গতিকে এতিয়া তোমালোকে ৰাম পৰাজয় সীতাৰ পাতাল গমন নাট ভাগি তোমালোকে প্ৰতিযোগিতা আৰু কৰিবানে আচলতে আমি নাটখন প্ৰতিযোগিতাৰ মঞ্চৰ পৰা আঁতৰাই পেলাইছিলো কিন্তু কি হয় কিছুমান প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ যাওঁতে উদযাপন সমিতিয়ে নাটখন বিচাৰে গতিকে তেওঁলোকৰ সেই অনুৰোধক সন্মান জনাই আমি যাওঁ আৰু নতুন তোমালোকে নাট এইটো নহয় যে সেই উদযাপন সমিতিয়ে মাতিছে বুলি আকৌ আমি তাত গৈ পিনি শ্ৰেষ্ঠ পাইছো বুলিও এইটো কথা নহয় আমি হাৰিছো কিন্তু উদযাপন সমিতিয়ে মতাৰ পাছত এইটো যে কৈছো যে উদযাপন সমিতিয়ে মাতিছে কাৰণে আমি গৈছো ৰামপৰাজয় তেওঁলোকে বিচাৰে কাৰণে দৰ্শকে সেই অঞ্চলটো বিচাৰকে বিচাৰ কৰে যে অৰুণোদয় সাংস্কৃতিক গোষ্ঠী আহিব যিহেতু তেওঁলোকে এইখন নাট কৰিলে আমাৰো ভাল লাগিব সেইটো থাকে গতিকে আৰু অনাগত দিনত তোমাৰ নতুন কিবা নাট লৈছা এতিয়াতো তোমালোকে শ্ৰীৰামৰ অৰণ্যগমন ভৰতৰ পাদুকা স্থাপনখন সেই নাটখনৰ কথা আপুনি নুলিয়ালে নহয় মই সেইখন মই পাহৰা নাই ৰামপৰাজয়ে মোক চিনাকি দিলে ৰক্তিম বৰাক চিনাকি দিলে আমাৰ দুহাৰখনৰ সত্যম মঞ্জিত বায়ন খুব এটা ভাল বায়ন দেই থাকি গৈছে তাৰ নাম ল'বলৈ মঞ্জিত বায়ন আৰু তাৰ আগত আমাৰ পিংকু খনিকৰ মাজত লৈছিলো নামটো সি মঞ্জিত পিংকু মানে গোটেই দুহাৰখন বাঁহী বজোৱা বিতুল দুৱৰী চিন্ময় দা আলতাজ সন্দিকৈ বা আদি কৰি মানে যিমানখিনি আছে প্ৰত্যেকটো দুহাৰৰ ল'ৰা চিনাকি দিলে বিশেষকে ৰামপৰাজয়ে চিনাকি দিলে মোক পল্লৱ দাক তুলুমণি দাক বা আমাৰ ৰক্তিম বৰাক বা ৰাহুল বৰুৱা বাল্মীকি নামে চিনাকি মুনি মানে বেলেগ এটা কনচেপ্ট আছিলে সেই মুনি কনচেপ্ট চেঞ্জ কৰা চাই খুব ভাল লাগে বাল্মীকি একদম আমাৰ পোৱালি কেইটা মানে লৱকুশ নহয় তাৰ আগত আছিলে আমাৰ ভাৰ্গৱ আৰু আকাশ তাৰ পাছত আহিছে তিনিটা জেনেৰেশ্যন আমি লৱকুশ লৈছো ভাৰ্গৱ আকাশ প্ৰথম এতিয়া যেনেকে সিহঁতি ধাৰাসাৰ বাবে পায় তেতিয়া তাহাঁতি পায় তাৰপিছত মধু ইমন তাৰপাছত আহে সিহঁতি কেইটা এতিয়া মধু ইমন এজন ভাল অভিনেতা আৰু অনাগত দিনত ভাল হবগে তাৰ পাছতে আহিছে আমাৰ অভিজ্ঞ নামৰ ৰিয়াঞ্চ এই মানুহকেইটাক চিনাকি দিলে বা কিন্তু শ্ৰীৰামৰ অৰণ্যগমন ভৰতৰ পাদুকা স্থাপন উৎপল দাৰ যিখন নতুন নাট্যৰূপ সেই নাটখনে প্ৰত্যেকটো ভাৱৰীয়াক চিনাকি দিলে তাত তুমি ভৰত কৰো আৰু বিশেষকে বসন্ত বৰুৱাহঁতৰ লিখীয়া ল'ৰাবিলাক নামবিলাক যে আজি যদি চিনি পাইছে ন শ্ৰীৰামৰ অৰণ্যগমন আজি ত্ৰিনয়ন বৰা সীতাটো গমেই পায় যিসকল ব্যক্তিয়ে নাট ভাগি চোৱা নাই মোৰ দি থোৱা আছে বহুত সুন্দৰ বসন্ত বৰুৱা ত্ৰিনয়ন বৰা দিব্যজ্যোতি বৰা দেৱাশিষ খনিকৰ বিক্ৰম বৰা এফালে আপোনাৰ মনোৰঞ্জন নাথ তাৰপিছত আমাৰ আৰু কোন আছিলে ৰ'ব কৈছো দিল বৰা আমাৰ মানৱ গোহাঁই পবিত্ৰ ভৰালী ইত্যাদি আমাৰ ৰাহুল হাজৰিকা আপোনাৰ আৰু কোন আছিলে শশাংক ঈশান নয়নমণি আমাৰ সূত্ৰ আছে ময়ূখটো সূত্ৰ এটা বেলেগ এটা ধাৰাত সি কৰে ময়ূখৰ কথা নকওঁৱেই ময়ূখক চবেই চিনি পায় ময়ূখ আমাৰ লগতে জড়িত দেই তাৰ নামটো থাকি গৈছে ল'বলৈ সিও বহুত কষ্ট কৰিলে মানে মই এই যে কৈছিলো দলটোত ত্যাগ স্বীকাৰ কৰা ল'ৰা সকলোৰে নাম লৈছো খালি ওলাইছে কাৰণে কৰিছো আৰু আছে আপোনাৰ ধন দত্ত সমীৰণ বৰা
আমাৰ ৰাকেশ আৰন্দ্ৰা, বিশেষত আমাৰ প্ৰতিষ্ঠাপক অৰ্পণ দা, লিকচন আমাৰ সভা সম্পাদক অসীমজ্যোতি নেওগ, প্ৰাঞ্জল পাপু গগৈ, বেদান্ত লাহন এজন ব্যৱস্থাপক। অৰুণোদয় হয়তো আজি চিনাকি নহ'লেহেঁতেন, তেওঁ নিজৰ পকেটৰ ধান বিকি পিনি যিটো সময়ত অৰুণোদয় মানে প্ৰতিযোগিতা প্ৰথম ওলাইছিল সেইজনেই বেদান্ত লাহন। অৰুণোদয় এজন বিশেষ ব্যক্তি। পৰিচালক আমাৰ সুৰজিত বৰা, এইফালে প্ৰকাশ বৰুৱা, নাম ল'বই লাগিব, সকলোৱে নাম ল'ব লাগিব। তাৰপিছত এতিয়া অনাগত দিনত নতুন নাট তোমালোকে কিবা লোৱাৰ কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনা কৰিছো, চিন্তা চৰ্চা হৈ গৈছে ইতিমধ্যে। 2খন নাট ইতিমধ্যে হৈছে সাজু। এই বৰ্ষত হয়তো আমি আমাৰ অন্যগমন মাৰ্চ মাহৰ এখন প্ৰতিযোগিতা আছে, তাতে আমি সামৰণি মাৰিম। আমি ইভাগে কৰিম, ভাওনা কৰিম, কিন্তু প্ৰতিযোগিতামূলক ভাওনা পা তথাপিতো কেতিয়াবা বিচাৰিলে আমি এখনো কৰিম, ক'ৰবাত যেনেকে মন গ'লে কৰিম। মানে অৰণ্যগমন মন গ'লে কৰিম, ৰামপৰাজয় প্ৰতিযোগিতা সামৰিলো, যদি ৰামপৰাজয় কোনোবাই বিচাৰে তেতিয়া যাম। খালি অৰণ্যগমন মন গ'লে কৰিম। তাৰ বাদে আমি নতুন নাট 2খন লৈছো, চিন্তা চৰ্চা কৰা হৈছে কোনখন কৰিম, 2খনৰ ভিতৰত কোনোবা এখন কৰিম। ঠিক আছে। আমি আৰু তোমাৰ ব্যক্তিগতভাৱে পৰিকল্পনা কি আছে অনাগত দিনত? ব্যক্তিগত পৰিকল্পনা ভাওনাৰ ক্ষেত্ৰতে হওক বা এনেকুৱা আমাৰ সাংস্কৃতিক ক্ষেত্ৰত ভাওনাৰ লগত জড়িত হিচাপেনো কৰিব পৰা সামৰ্থ্য হিচাপে ঢেৰ কৰিবলৈ মন যায়। কিন্তু তুমি যিটো মানে ভাবি থৈছা যে এইটো কৰিমেই, মই বিচাৰো এইটোৱে, ভাওনাক সকলোৱে গ্ৰহণ কৰক, যেনেদৰে গ্ৰহণ কৰিছিলে তেনেদৰে থাকক। ভাওনাটোক মানে যি কৰি আছে অপচেষ্টা, মানে ভাওনাক বেয়া কৰি পিনি মানুহৰ পৰা মাতৃভাষা ভাওনাটোক আঁতৰাই এই মাতৃভাষা ভাওনাটোক একেবাৰে শেষ কৰি দিয়া যিটো পৰিকল্পনা কৰিছে, সেই শেষ কৰি দিয়া পৰিকল্পনা কৰা সেইখিনি মানুহক ভাওনা কৰি থকা শিল্পীসকলে যাতে নিজৰ চিন্তাৰে, নিজৰ বিবেক আৰু চিন্তাৰে মানে নিজে সিদ্ধান্ত লৈ একত্ৰিত হ'ব নালাগে। কাৰণ মই যদি ভাল চিন্তা কৰোঁ, আপুনি যদি ভাল চিন্তা কৰে, সেই ভাল হৈ পিনি আমি একগোট হ'ম চাগে এদিন। সেইখিনি মানুহক আমি বয়কট কৰি মাতৃভাষা ভাওনাটোক যাতে আমি এটা কথা কিন্তু তুমি ক'লা কাৰণে মোৰ পটককে মনত পৰিলে, সেইটো কিন্তু শেষৰ ফাললৈ এই কথাটো মই তোমাৰ লগতে মই যোগ দিম যে মই যিমানবোৰ বিতৰ্কিত আমি ভিডিঅ' দেখি আছো বা কিবা এনেকুৱা ধৰণৰ বস্তু দেখি আছো, সকলোবিলাক কিন্তু প্ৰচাৰ কৰি আছে ভাওনাৰ লগত জড়িত মানুহখিনি। তুমি যদি ভালকে মন কৰা, কিন্তু বিতৰ্ক বুলি ওলাওঁতে কৈছো, বিতৰ্ক নামটোত মোৰ নামটো প্ৰায় জড়িত থাকে। হয়, বিতৰ্কিত ময়ো হয়, কিন্তু মোৰ বিতৰ্কবোৰ কোনে কেনেধৰণে ভাবে নাজানো। মই কিন্তু ব্যক্তিগতভাৱে বা ব্যক্তিগত স্বাৰ্থত বিতৰ্ক নকৰোঁ। যিকেইটা বিতৰ্ক আপুনি দেখিছে চাব, মোৰ প্ৰমাণ আছে। মই বিতৰ্কটো য'ত মাত মাতিছো মানে মই কিন্তু সকলোৰে বাবে ৰাজহুৱা স্বাৰ্থত, মানে এই ভাওনা কৰি থকা মানুহখিনিৰ স্বাৰ্থতে মাত মাতিছো। আৰু সেইটোক কোনোবাই ট্ৰেক সলাই মোক টাৰ্গেট হিচাপে লৈ কাৰোবাৰ মানে নয়নৰ মণি হ'বলৈ চেষ্টা কৰি কিবা মানে এটা বেলেগ ট্ৰেকলৈ নি পিনি কৰি আছে, মই নিজে যেতিয়া শুদ্ধত আছো সেইটোকে ৰাখিছো। খালি সেইটো হ'ব নালাগে, সকলোৱে স্বাৰ্থত কাম কৰক। মানে মই কৈছো যে আপোনাক যে মাতৃভাষা ভাওনাক নিষেধ কৰাৰ পৰিকল্পনা যি কৰিছে, সেইটো বন্ধ কৰিবলৈ আমি মাতৃভাষা ভাওনাৰ লগত জড়িত মানুহখিনিয়ে কৰিব লাগিব। হয়, মাতৃভাষা ভাওনা বেয়া হৈছে, যাৰ কাৰণে আমাৰ অগ্ৰজসকল বহুত এই বিষয়ত অধ্যয়ন কৰা মানুহেও আজি মানে দুখ প্ৰকাশ কৰিছে। গতিকে সেইবিলাকত তেওঁলোকৰ দুখ, সেই যে দুখ প্ৰকাশ কৰিছে সেইটো আমিয়ে দোষী, ময়ো দোষী তাত, কাৰণ ময়ো দোষী, ময়ো নাই চাগে সেনেকুৱা ক্ষেত্ৰত। সেইকাৰণে কৈছো সকলো আহক, সকলোৱে ভালকে চিন্তা কৰক। কাৰণ আজি আপুনি ঘপকে মাতৃভাষা ভাওনাটো যদি নাইকিয়া হৈ যায়, শুনিবলৈ বেয়া, বহুত ল'ৰা কিন্তু জীৱন বৰবাদ হৈ যাব। মই চাগে এটা মোৰ আইডিঅলজি দেই, আপুনি কি কয় নাজানো, আজি যদি শংকৰদেৱ জীয়াই থাকিলেহেঁতেন, হয়তো শংকৰদেৱে নিজকে ধন্য মানিলেহেঁতেন তেওঁ সৃষ্টি কৰা এটা অৱদানক যেতিয়া এটা উদ্যোগলৈ ৰূপান্তৰ হয়। হয়তো ইয়াতকৈ সুখৰ আৰু এটা ভাল কথা ক'তো নাই, দৃষ্টান্তই নাই। আৰু এই বস্তুটো কিন্তু অকল ভাওনাতহে আছে। মই ঢেৰ চাইছো কিবা কিবি, কোনো পৃথিৱীৰ কোনো জেগাত নাই, ক'তো নাই। নিজৰ এটা সংস্কৃতিক, নিজৰ এটা মানে নিজৰ এজন গুৰু, মানে আধ্যাত্মিক গুৰুৱে সৃষ্টি কৰি থোৱা বস্তুক উদ্যোগলৈ ৰূপান্তৰ হৈছে। হয়, উদ্যোগ বিভিন্ন প্ৰকাৰ আছে, কিন্তু ভাওনা বৰ্তমান উদ্যোগ। কেলে কৈছো চাওক, আজি ভাওনাৰ লগত মিনিমাম 1 লাখৰ ওপৰত মানুহ জড়িত আছে, বিশেষকৈ উজনি অসমত কৈছো দেই। মানে উজনি অসম মানে এইফালে গহপুৰৰ পৰা আৰম্ভ কৰি আমাৰ গোলাঘাট শেষ বা নগাঁও শেষ, বহুত ল'ৰা জড়িত আছে। সেই ল'ৰাখিনিয়ে কিন্তু আজি বিয়াও পাতিছে, পৰিয়াল চলাইছে। কিন্তু ক'ৰ পৰা চলাইছে? ভাওনাৰ পৰাইতো চলাইছে।
কোনোবাই কয় ভাওনা ব্যৱসায় হ'ল, ভাওনাত পইচা লয়, ঠিক আছে, ভাওনা পইচা লয়, ল'বই লাগিব। ভাওনাত যদি পইচা লয়, কিন্তু আপুনি গাঁও ভাওনাখন কৰিবলৈ যাওঁতে আজি গাঁৱত যদি বচন এখন দিবলৈ যায় আপুনি ভাওৰীয়া এটা বিচাৰি নাপায় ন। হয়, গাঁৱত ভাওৰীয়াও সৃষ্টি কৰিবলৈ লাগে, কিন্তু সেই সৃষ্টি কৰিবলৈ যাওঁতে আজি মই বিভিন্ন জেগাত কৰ্মশালা দিবলৈ গৈছো। ধৰক আজি মই ডিগবৈত গৈছো, সাপেখাতিত গৈছো, শদিয়াত গৈছো, বিভিন্ন ঠাইত গৈছো, দেখো মই শদিয়া নাম মানে শদিয়াৰ নিৰ্দিষ্ট এটা জেগাৰ নাম দিয়ে, কিন্তু সেই জেগাটোতকে জেগাটো লোৱা নাথাকে তাত, সেই গাঁওখনৰ লোৱা নাথাকে, কিন্তু উদ্যোগটো গাঁওখনে লয়, বেলেগৰ পৰা আহে। তেন্তে সেই গাঁওখনৰ লোৱা যদি নাহে কেনেকে ভাওৰীয়া সৃষ্টি কৰিব? ঠিক আছে, ভাওনা এখন গাবলৈ ল'ৰা এটা আজি আহিব, সদায় সি ভাওনা কৰিব, তাক এতিয়া যেনেকে আপুনি কলীয়া নাম লৈছে বা এনেকে কাৰোবাৰ নাম লৈছে, এই মানুহখিনিক যদি আপুনি ভাওনা কৰিবলৈ মাতে, কি আপোনাক ভাল পাওঁ বুলি সদায়তো যাব নোৱাৰে, কাৰণ কলীয়াদাই বিয়া পাতিলে বা কোনোবা জনে ঘৰৰ পৰিয়াল আছে, তাৰ এটা বেমাৰ হ'ব, সেই বেমাৰটোত আপুনি তাকতো সদায় সহায় কৰিব নোৱাৰে, পইচা লাগিব, সি পইচা ক'ত পাব? আৰু সি ঠিক আছে, সি চাকৰি কিবা এটা কাম কৰিব লাগে বুলি এতিয়া যদি কয় যে সি কাম নকৰে কেলে, কামো কৰে, সেইটো পইচাই তাৰ নহয়গে ন, চাকৰি নকৰে কেলে। ভাওনাখন কৰিবলৈ যাওঁতে আকৌ কামটোক বাদ দিবলগীয়া, মই এইটোও দেখিছো, ভাওনাখন কৰিবলৈ যাওঁতে সি ভগৱান হয়, মানে একদম বলিয়াৰ আগতে তাক ভাল পায়, তাক যেন একদম মানে গোটেই জীৱনটো সেইজন মানুহে তাক একদম পোহপাল দিব। কিবা এটা হলে দেখিব সি ভাওনাহে কৰি থাকে, সি ভাল কাম কৰিলে বেলেগ কাম বিচাৰিলে জানো পাব পায়? আজি MA MPhil কৰি পিনি মানুহ ঘৰত পৰি আছে, সেইটো ল'ৰাই হয়তো আজি ভাওনা কৰা ল'ৰা, সেই মানুহখিনিয়েতো সংস্কৃতিটো ৰক্ষা কৰি আছে। ভাওনা কৰা ল'ৰা এটাই যদি মাহটোত 30,000 টকা ঘটিছে, হয়তো MA MPhil কৰা ল'ৰা এটাই কিন্তু 30,000 টকা ঘটা নাই। গতিকে ভাওনাটো যদি উদ্যোগ হৈছে, ভাল নে বেয়া আপুনিয়ে কওক। মোৰ মতে ভাল, কেলে বেয়া হ'ব? নিশ্চয়, এতিয়া সেইটো কাৰণে বহুত ল'ৰাই কৰিবলৈ আগবাঢ়ি আহিব পাৰিছে নহয়, নহলে এটা সময়ত মাজতে মানুহে বাদ দিছিলে ন ভাওনা কৰিবলৈ। শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁলোকৰ উদ্দেশ্যটো কি আছে? সংস্কৃতি। আৰু চাওক, দ্বিতীয়টা এটা কথা, প্ৰতিযোগিতা যে বিতৰ্কটো ওলাইছিলে, মই ক'বলৈ থাকি গ'ল আচলতে। মই দেখো মানে ফেচবুকে লিখে যে প্ৰতিযোগিতাই ভাওনাক বেয়া কৰিছে, প্ৰতিযোগিতাই ভাওনাক বেয়া নাই কৰা মোৰ বোধেৰে। কেলে কৈছো চাব দেই, আজি যদি প্ৰতিযোগিতা নহ'লেহেঁতেন মই আঁৰ কাপোৰ আঁৰিয়া কি বস্তু চিনি নাপালো, মধুনা চাকি কি মই চিনি নাপালোহেঁতেন। আৰু যদি প্ৰতিযোগিতা নাথাকিলেহেঁতেন মই ভাওনাত জোতা পিন্ধি ওলালোহেঁতেন, জোতা মোজা পিন্ধি। যদি প্ৰতিযোগিতা নাথাকিলেহেঁতেন মই কৌস্তুভমণি কি তাক মই চিনি নাপালোহেঁতেন। আৰু আজি যদি প্ৰতিযোগিতা নহ'লহেঁতেন আপোনালোকৰ দৰে ইউটিউব চেনেল বিলাকে ভাওনাক ইমান প্ৰচাৰ কৰিবলৈ ইমান বলিয়াৰ দৰে মানে ঠাণ্ডাত কপি নাহিলেহেঁতেন। আৰু আপোনালোকৰ এই চেনেলৰ ভিডিঅ' ভাওনা দেখি বিশ্বাস নকৰিব আপুনি, বৰ্তমান সময়ত বহুত ল'ৰা মানে নতুন সৰু ল'ৰা ভাওনা বুলিলে বলিয়া। আৰু এই ভাওনাৰ কাৰণে বলিয়া হোৱাটো ভাল হৈছে নে বেয়া হৈছে? ভাল হৈছে। কেলে হৈছে চাওক, সেই ল'ৰাবিলাকৰ পৰা আঁতৰি আছেতো সেই ল'ৰাসমূহে। কিন্তু আজি প্ৰহ্লাদ দাক যদি গাঁৱৰ ল'ৰা এটাই মুখৰ আগত চিগাৰেট এটা খাইছে, আজি আপুনি যে ভাওনাখনত আপোনাক দেখিছে নহয় এনেকে থকা, কাইলৈ যদি আপোনাক দেখে নহয়, সেই ল'ৰাটোৱে কিন্তু প্ৰহ্লাদ দা আহিছে চিগাৰেটটো লুকুৱাই দিয়ে, খালেও সি লুকুৱাই দিব বা সি নাখায়। মই সেইকাৰণে অলপ আগত ক'লো যে ভাওনাৰ লগত জড়িত থকা মানুহ বেয়া অপসংস্কৃতিৰ পৰা অন্তত আঁতৰি দিব। আৰু পৰিমাৰ্জিত হৈছে ভাওনা প্ৰতিযোগিতা, ভাওনাক পৰিমাৰ্জিত কৰিছে, পৰিশীলিত কৰিছে। হয়, বিতৰ্ক পৰিশীলিত হৈ আছে, হৈ থাকিব, কিন্তু বেয়া কৰিছে কোনে? প্ৰতিযোগিতাও বেয়া কৰিছে। প্ৰতিযোগিতা বেয়া কৰা আঁৰত কিন্তু তৃতীয় পক্ষ জড়িত থাকে। প্ৰথম ভাওনা শিল্পীও থাকে তাত, ভাওনা শিল্পীৰ বাদে ভাওনা শিল্পীসকলক ভাল পোৱা এচাম মানুহ থাকে, সেইবিলাকক কয় মধ্যস্থতাকাৰী। তাৰ পাছত থাকে বিচাৰক। ভাওনা শিল্পীও আছে জড়িত, মধ্যস্থতাকাৰী আছে, বিচাৰক আছে আৰু উদযাপন সমিতি আছে। তিনিওটাৰ ফলত চাৰিটা বস্তুৱে আছে। গতিকে এই চাৰিটা বস্তু যিদিনাই এক হ'ব, নিজৰ বিবেকক মানে প্ৰাধান্য দি পিনি তেওঁলোকে মানে কাম কৰিব, সিদিনাৰ পৰাই ভাওনা ভাল হ'ব। কিন্তু প্ৰতিযোগিতাই ভাওনাক বেয়া কৰা নাই। আজি যদি 10টা ল'ৰা সৃষ্টি হৈছে, প্ৰতিযোগিতাই সৃষ্টি কৰিছে। কেলে কৈছো, গাঁৱৰ ভাওনা কৰি থকা হলে কোনোবাই হয়তো ক'লে বেয়া পাব, এতিয়া মই প্ৰতিযোগিতা কৰিছো কাৰণে বা মই পুৰস্কাৰ পাওঁ সেইটো কাৰণে যে প্ৰতিযোগিতা ভাল বুলি কোৱা নাই। আমাৰ গাঁৱতে দেখিছো আগতে ভাওনা কৰে, যেতিয়া মই মানে আমি সৰু তেতিয়া মদ খাই ভাওৰীয়া হলে নিজে দেখিছো বিষ্ণু কোৱা মানুহজনে মুকুটত বমি কৰা। এতিয়াতো নাই হোৱা তেনে পৰিস্থিতি। নিজে দেখিছো চুৰিয়া পিন্ধিব লাগে তলত, পিন্ধিছে ইয়াত, সেই তেতিয়া আগৰ কথা কৈছো। কিন্তু সেই বস্তুটোক এটা হেৰিয়লৈ আনিলে কোনে? পৰিশীলিত ৰূপলৈ কোনে আনিলে? সেই প্ৰতিযোগিতাসমূহ। সেই প্ৰতিযোগিতাসমূহ চাবলৈ গৈছিলে। আৰু তাতকৈ ডাঙৰ কথা, এতিয়া তাতকৈ পৰিশীলিত পৰিমাৰ্জিত গাঁৱৰ ভাওনাখন কৰিলে কোনে? আপোনালোকৰ লেখীয়া চেনেল বিলাকে।
কেলে মানে দেখিছে বস্তুটো ভাল দেখিছে আৰু সেইটো গ্ৰহণ কৰিছে যদি আনকালে নদাই বদাই কোনোবা এটাক মানে অতি বেছি কোনোবা এটা আগতে ভাওনা বচন দি কি হয় ধৰক গাঁৱত আটাইতকৈ বেয়া মানুহ থাকে মদ পানী খাই থাকে মই বচন গাবলৈ নাপালে ইয়াত মানে হুলস্থুল হ'ব তাক ভয়তে দি দিয়ে কিন্তু এতিয়াতো তাক আৰু কিবা হ'লেও নিদিয়ে তাৰ বিপক্ষে থিয় হৈছে সেইটো কিন্তু কিহে কৈছে প্ৰতিযোগিতাইতো কৈছে গতিকে সব বস্তুৱে যোগাত্মক দিশ থাকে যোগাত্মক দিশটোক বেছি মানে ফ'কাছ কৰিব লাগে ঋণাত্মকটোক মানে মানুহে লুকুৱাই সেইটো খালি তাক তলে তলে ভাল কৰাৰ ব্যৱস্থা কৰিব লাগে মোৰ কথা সেইটো গতিকে বহুত দেৰি আমি আলোচনা কৰিলো তোমাৰ ব্যক্তিগত বিষয়ে এটা কথা সুধিবলৈ থাকি গ'ল এজনৰ পৰা দুজন হ'ম বুলি কেতিয়া ভাবিছা সেইটো হ'ব লাগে জন্ম মৃত্যু বিবাহ এইটো সময়ৰ তথাপিতো নিজৰ এটা পৰিকল্পনা আছে গতিকে চাই লওঁ আমি শুভেচ্ছা জনাইছো অতি শীঘ্ৰে আমি প্ৰাণজিৎ গায়নৰ বিবাহত আমি ভাগ ল'বলৈ পাম বুলি আশা কৰিছো গতিকে অনাগত দিনবোৰ তোমাৰ সুন্দৰ হওক তুমি যে ইমান ব্যস্ততাৰ মাজত তুমি প্ৰতিদিনে ভাওনাৰ লগত জড়িত হৈ আছা ফোন কৰি সুধি আছো কালি পৰহিলৈকে তোমাৰ ভাও নাই কাইলৈ পৰহিলেও হয়তো আছে গতিকে তাৰ মাজতে যে ইমান দীঘলীয়া সময় এটা মোক দিলা তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ বহুত ধন্যবাদ আচলতে ধন্যবাদ শব্দটো সৰু হৈছে তথাপিতো ইয়াৰ পিছতো ভিডিঅ'টো কাট কৰাৰ পিছতো কম বাৰু গতিকে ইমানখিনি যে সময় দিলা তাৰ কাৰণে তোমাক ৰাজহুৱাকে সকলোৰে হৈ তোমাক ধন্যবাদ আৰু শেষত মই কেইটামান মোৰ নিজৰ মানে ব্যক্তিগত অনুভৱেৰে মই সামৰণি মাৰিছো বেয়া নাপাব খালি দেই সকলোকে কৈছো ভাওনা কোনো মানুহৰ জীৱন নহয় ভাওনাটো হৈছে এটা ভাল পোৱা বস্তু গতিকে ভাওনা প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি যাব লাগিব কৰিবই লাগিব প্ৰতিযোগিতা হ'লেও কৰিব লাগিব নহ'লেও কৰিব লাগিব ভাওনা উদ্বোধনী ব্যৱস্থাটো ভাওনাৰ পৰা শেষ কৰক কাৰণ গায়ন বায়নে উদ্বোধন কৰে গায়ন বায়নৰ ওপৰত ভাওনা উদ্বোধন কৰিব কোনো শক্তি নাই যাৰ কাৰণে কিছুমান দল বিপদৰ সন্মুখীন হ'ব লগা হৈছে আজি কেইদিনমানৰ আগত আমি এখন ভাওনা কৰিবলৈ গৈছো সেই ভাওনাখন কৰিবলৈ যাওঁতে গৃহস্থই আমাক সময় দিছে 9টা বজাত আমি 8:30 ভাওনা কৰিবলৈ আমি সাজু হৈ আছা কিন্তু এজন মানুহে বিতাৰ আহি পিনি উদ্বোধন কৰিবলৈ আহি ইমানেই কৈছে 11 বজালৈকে তেওঁ ভাষণ দিছে গতিকে কওক মানুহখিনি আমনি পাইছে ভাওনাৰ দলটোতো কনচেন্ট্ৰেশ্যন ব্ৰেক হৈ যায় গৃহস্থৰ কিমান অসুবিধা হয় আৰু তাৰোপৰি সেই বস্তুটো হ'ব নালাগে আৰু তাৰ পাছত আৰু এটা অনুৰোধ কৰিম বিচাৰ প্ৰক্ৰিয়াত সকলোৰে মতবিলাক একে হওক যি পদ্ধতিৰে নহওক কাৰণ আমি আহিলো আমাৰ পাছৰ এটা প্ৰজন্ম আহি আছে গতিকে সেই প্ৰজন্মটো এনেকুৱা বিশৃংখলৰ মাজত নাথাকক মানে এটা শৃংখলিতভাৱে যাওক সেইকাৰণে অনুৰোধ জনাই আৰু বিশেষকৈ আপোনাৰ জৰিয়তে PMB মিক্সৰ সমূহ যিবিলাক মানুহ আপোনালোকৰ সদস্য জড়িত আছে লগতে দৰ্শক আছে সকলোকে এটা কথা জনাই যাওঁ ভাওনা সংস্কৃতিক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত PMB মিক্সাৰৰ লগতে যিমানবিলাক ইউটিউব চেনেল আছে বা যিমানবিলাক সামাজিক মাধ্যমত প্ৰচাৰৰ বাবে ভাওনাৰ লগত জড়িত হৈ হ'বলৈ আহিছে তেখেতসকলক আচলতে বহুত বেছি কিবা কিবি আমি দিব লাগে আমি পৰা নাই আপোনালোকে এই ধাৰাটো সদায় ৰাখক শুদ্ধ সত্যভাৱে শুদ্ধটোক প্ৰচাৰ কৰক বেয়াখিনিক আপোনালোকে ৰাখি পিনি আপোনালোকেও এখন সমিতি বনক আপোনালোকৰ মাজত যাতে প্ৰচাৰ যিহেতু আপোনালোকে প্ৰচাৰ কৰে ন সেই প্ৰচাৰৰ এখন সমিতি বনাওক সমিতিখনৰ এখন ভাল আপোনাৰ এখন মানে পূৰ্ণাংগ সমিতি থাকক যিখন সমিতিয়ে এনেকুৱা সিদ্ধান্ত লওক যাতে ভালখিনিহে প্ৰচাৰ হ'ব বেয়াখিনিক আমাৰ জৰিয়তেও ভাওনাৰ লগত জড়িত হৈ পিনি যাতে আমি নিজৰ মাজতে আলোচনা কৰি তেওঁলোকৰ মাজলৈ গৈ পিনি সেই যোনে কৰিছে ভুলটো সেই ভুলটোক আকৌ আমি শুধৰাবলৈ চেষ্টা কৰি তাক প্ৰচাৰ কৰিবলৈ সেই চেষ্টা কৰক কাৰণ কেলৈ কৈছোঁ কৰি অহাৰ পাছত বস্তুটো প্ৰচাৰে কিন্তু বেছি এটা বিতৰ্কিতও কৰে সেইটো কৈছোঁ আপোনালোকক নাই কোৱা আপোনালোকৰ দৰে বহুত আছে যিমান ইউটিউব চেনেল আছে সকলো সন্মিলিত হৈ এখন পূৰ্ণাংগ সমিতি বনক আৰু সমিতিখনে এনেকুৱা সিদ্ধান্তই লওক মানে যাতে শৃংখল কৰিব পাৰে আৰু প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো বাধ্যবাধকতা ৰাখিব পাৰে সেইটোকে অনুৰোধ জনাই ভাওনা সংস্কৃতি সদায় আগবঢ়াই যাওক আগন্তুক ভাওনা যিবিলাক হ'ব সকলোবোৰ ভালে কুশলে হৈ যাওক আৰু যিবিলাক নৱপ্ৰজন্ম শিল্পী আগবাঢ়ি আহিছে সকলোৱে নিজৰ নিজৰ প্ৰতিভাৰে নিজৰ কৰ্মজীৱনৰ লগতে ভাওনাৰ ক্ষেত্ৰতো নিজৰ সংস্কৃতিটোক আগুৱাই নিয়াত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰক সেই পুনশ্চবা সকলোকে মোৰ অন্তৰ নিভৃত গুণৰ পৰা প্ৰণাম আৰু সেৱা জনাই মই ইমানতে আপোনাৰ পৰা বিদায় তোমাক বহুত ধন্যবাদ জনালো ইমান সময় তুমি আমাক দিলা পুনৰবাৰ ধন্যবাদ জনাইছো গতিকে দৰ্শকসকল আজি আমি প্ৰাণজিৎ গায়নৰ সৈতে আপোনালোকক চিনাকি কৰাই দিলো গতিকে এইদৰে আজি বহুত কথা আচলতে প্ৰাণজিতে কৈ গ'ল মোৰ মনৰ কথাও তেওঁ ক'লে মোৰ মনত সোমাই থকা বহু কথা যিবিলাক আচলতে মই ইমান দিনে চিনাকি অনুষ্ঠানটোৰ জৰিয়তে
যদিও উলিয়াই আনিবলৈ মই অকমান ভয়ো খাই আছিলো আচলতে কিন্তু আজি প্ৰাণজিতে খোলাকে কৈ দিছে গতিকে বহুত ধন্যবাদ জনাইছো আৰু আপোনালোকে হয়তো অনুভৱ কৰিব যে প্ৰকৃত ভাৱৰীয়া প্ৰকৃত ভাওনা প্ৰেমী কোন প্ৰকৃততে ভাওনাক হৃদয়ত লৈ ঘূৰি ফুৰা শিল্পীসকল কেনেকুৱা আপোনালোকে নিশ্চয় অনুভৱ কৰিছে গতিকে আজি এই চিনাকি খণ্ডটি চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেন্ট বক্সত জনাব আমাৰ যদি কোনোবা এখিনিত ভুল হৈছে আমি সেইখিনি শুদ্ধ কৰিবলৈ আমি প্ৰাণজিতৰ সন্মুখত শেষত আৰু এটা কথা কওঁ ভাওনা কৰিছো অকল ভাওনা কৰিছো বুলি নাভাবিব আৰু এটা অনুৰোধ জনাম সমূহ অসমৰ ভাওনা শিল্পীক এই যে দলসমূহ থাকে যে ভাওনা দল বা যিয়ে নহওক চিনাকি যে থাকে আপোনালোকে কিন্তু ভাওনা শিল্পীসকল বিপদত পৰিলে যিয়ে নপক লাগিলে ভাওনাৰ লগত জড়িত চেনেলৰ পৰা দেখি সকলো জড়িত থাকে নাই এই সকল শিল্পী কোনোবা এজন যদি বিপদত পৰে তেওঁলোকৰ ক্ষেত্ৰত সদায় গম পোৱাৰ লগে লগে যাতে একত্ৰিত হৈ সেই পৰিয়ালটোক ধনী হওক দুখীয়া হওক সহায় কৰা এটা ব্যৱস্থা কৰিব এই ব্যৱস্থাতে মই দুটা উদাহৰণ দিম আমাৰ কলিয়াদা এওঁ কৈ গৈছিলে কলিয়াদা এটা বহুত জটিল ৰোগ হৈছিলে সেই ৰোগটোত কিন্তু PMB মিক্সে মোৰ নাম্বাৰ তেতিয়ালৈকে আপোনাৰ নাই তাতে চিনাকি কলিয়াদাৰ লগত আপোনাৰ চিনাকি এওঁ মোক ক'ত পালে নাম্বাৰ নাজানো মানে তেওঁ নাম্বাৰ লৈ মোক ইমান যোগাযোগ কৰি পিনি কলিয়াদাক মানে সহায় কৰাৰ ক্ষেত্ৰত ইমান বলিষ্ঠ ভূমিকা ল'লে আৰু ময়ো ধৰক আমি বহুকেইজন লগ হৈ কলিয়াদাৰ ক্ষেত্ৰত ইমানটা মানে হেৰি ল'লো গতিকে তেনেকে দি সকলোৱে কৰিব আৰু যোৱাকালি আপোনাক আৰু এটা জনাব বিচাৰিছোঁ আমাৰ দলৰ দুহাৰৰ দলৰ এজন সদস্য ভাওনা কৰি উভতি আহি থাকোঁতে মানে ভৰিত দুটা জেগাত তেওঁ ভৰিটো ভাগি থাকিলে এক্সিডেণ্ট গাড়ী এখনে মাৰি থৈ গুচি গ'ল তেওঁ অকণমান আৰ্থিকভাৱে বৰ মানে হেৰি নহয় কি নাম লক্ষ্যজ্যোতি কলিতা সচল নহয় হলেও চেষ্টা কৰিলে আমি যোৰহাট মিছনত ভৰ্তি কৰিলোগে জয়সাগৰত নাৰাখিলে যোৱাকালি তেওঁ অস্ত্ৰোপচাৰটো সম্পূৰ্ণ হ'ল তথাপিতো পইচা বহুত লক্ষাধিক লাগে আমি জনোৱা নাই কাকো মানে 1,30,000-50,000 ভিতৰত লাগিব তথাপিতো যিমান পাৰোঁ তেওঁলোকৰ পৰিয়ালৰ যোগাৰ কৰিছে আৰু ডাঙৰ কথা এটা কৈছোঁ আমাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ অকল অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলৰ পৰা 25,000 টকা আমি তেওঁলোকলৈ আগবঢ়াব পাৰিলোঁ গতিকে অকল এইটো আমি মানে শুনাবলৈ বুলি নাই কোৱা গৌৰৱ কৰি কোৱা নাই এই যে এইটো এইকাৰণে কৈছো যে আমি যেনেকে কৰিছো নহয় এইটো হকচোন সকলোৰে ক্ষেত্ৰত সকলো আগবাঢ়ি আহিলে কাৰোবাৰ বিয়া এখন হৈছে তাতো কৰক কাৰোবাৰ বোলে সকাম হৈছে দেউতাক ঢুকাইছে তাতো কৰক আৰু কাৰোবাৰ কোনোবা বিপদ হৈছে তাতো কৰক আৰু আপুনিতো আছে মই জানো মানে আপুনি কলিয়াদাৰ ক্ষেত্ৰত যিটো কৰিছে প্ৰত্যেকটো ইউটিউব চেনেলে কৰক মানে যিখিনিলৈকে আপুনি ঢুকিলে সিমানলৈকে গতিকে সিমানলৈকে কৈছো এইটো এটা একদম বিনম্ৰ অনুৰোধ ধন্যবাদ গতিকে এইখিনিতে আমি আজিৰ অনুষ্ঠানটো সামৰণি মাৰিছো অহা খণ্ডত পুনৰ এজন নতুন অতিথিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিম তেতিয়ালৈকে চাই থাকিব PMB মিক্স ধন্যবাদ